সকলোকে স্বাগতম জনাইছো এই শ্ৰেণীৰ আন এটা ক্লাছলৈ মই তোমালোকৰ গণিতৰ শিক্ষক কংকনজ্যোতি কলিতা ইতিমধ্যে আমি পঢ়ি আছিলো চেপ্টাৰ 2 বহুপদ আমি ইয়াৰ পাছত আগৰ ক্লাছত কি শিকিলো আমি বহুপদৰ মাত্ৰা কি হয় শিকিলো বহুপদৰ মাত্ৰাটো শিকিলো তাৰপিছত বহুপদৰ শূন্য কেনেকৈ ওলাই শিকিলো তাৰপিছত আমি শিকিছিলো যে বহুপদ এটাৰ শূন্যৰ জ্যামিতিক অৰ্থটো শিকিছিলো আৰু তাৰপিছত কি শিকিছিলো তাৰপিছত আমি শিকিছিলো বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আৰু আজি আমি শিকিম বহুপদৰ বিভাজন কলন বিধি ঠিক আছে এটা বহুপদৰ বিভাজন কলন বিধি মানে কি হয় যে কি দিয়া আছে যদি px আৰু gx দুটা বহুপদ যাতে gx not equal to 0 তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰো যাতে px equal to gx into qx plus rx মানে এটো কি কৈছে মই যদি সহজ ভাষাত বুজাও আমি কি কৰিম ধৰা নম্বৰ এটাক আমি হৰণ কৰো ধৰা এই 6 টুক যদি আমি 6 টুক নলাও আমি এই 7 টুক যদি আমি 2 ৰে হৰণ কৰো ঠিক আছে 2 ৰে হৰণ কৰিলে কি পাম 2 3 গুণ 6 1 কি ৰব 1 বাকি ৰব তো ইয়াৰে এই যে 7 টুক কি বুলি কয় 7 টুক কয় ভাজ্য বুলি ঠিক আছে 2 টুক কয় ভাজক বুলি তাৰপিছত এই 3 টুক কয় ভাগফল বুলি আৰু 1 টুক কয় ভাগশেষ বুলি 1 টুক কয় ভাগশেষ বুলি ঠিক আছে এইটা বুজিবালা কোনটো কি কয় 2 টু হল ভাজক 3 টু ভাগফল তাৰপিছত 1 টু ভাগশেষ আৰু 7 টু ভাজ্য ঠিক আছে এটা এইটো সংখ্যাৰ কাৰণে এনেকুৱা আছিল এতিয়া যদি আমি সংখ্যাৰ জায়গাত কি লও দুটা বহুপদ লও ঠিক আছে বহুপদ দুটা ধৰি ললো এটা px আৰু এটা বহুপদ gx এতিয়া এই px আৰু gx ৰ চোৱা যদি এই px টোক আমি কি কৰো এই px বহুপদটোক যদি আমি gx ৰে হৰণ কৰো gx বহুপদটোৰ হৰণ কৰিলে কি হ'ব আমি আৰু দুটা বহুপদ পাম সেই বহুপদ দুটা কি এটা হল qx আৰু এটা rx ইয়াৰে qx টো কি হ'ব ইয়াৰে qx টো হ'ব এটো qx টো হ'ব আমাৰ ভাগফল আৰু যেতিয়া আমি এটো হৰণ কৰিলো px টোক gx ৰে qx টো পালো ভাগফল আমি কিবা এটা বাকি পাই যাম ন যেটো বাকি থাকিব সেই বাকিটো কম আমি rx বুলি এই rx টো কি হ'ব ইয়াৰ rx টো হ'ব ভাগশেষ ঠিক আছে ভাগশেষ তো আমি ইয়াৰ পৰা কি পালো চাচোন px টো কি px টো ভাজ্য gx টো ভাজক তাৰপিছত qx টো ভাগফল আৰু rx টো ভাগশেষ আমি যদি এতিয়া ইয়াত চাওচোন এনেকৈ লিখিব পাৰো নে নাই তো আমি আগত পাইছিলো ক্লাস 9 ত কি পাইছিলো যে ভাজ্য ইকুৱেল টু কি পাইছিলো ভাজক ইনটু ভাগফল প্লাস ভাগশেষ এটা ইয়াত চোৱাচোন ইয়াত আমি px টো কি লৈছো px টো ভাজ্য মানে ভাজ্যৰ জায়গাত আমি কি লিখিম ভাজ্যৰ জায়গাত আমি লিখিম px তো px ইকুৱেল কি হ'ব ভাজক কিমান ভাজক gx তো এটো হল gx ভাজক ইনটু ভাগফলটো আমি কি পাইছো ভাগফলটো লৈছো আমি qx প্লাস ভাগশেষটো কিমান পালো আমি ভাগশেষটো পালো rx এটোকে কি কয় এটোকে কোৱা হয় বহুপদৰ বিভাজন কলন বিধি ঠিক আছে বুজি পালা এটো তো এতিয়া আমি এটা উদাহৰণ এটা চাও উদাহৰণটো কি কৈছে চোৱা যে x - 1 - x স্কয়াৰ ৰে 3x² - x³ - 3x + 5 ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা এটা বিভাজন কলন বিধিটো কি আছিল অলপ আগত আমি পঢ়িলো কি আছিল যে ভাজ্য
ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ। এটা চা, এটা আমাক কাক হৰণ কৰিব দিছে? এই বহুপদটোক হৰণ কৰিব দিছে। কোনটো বহুপদৰে? এই বহুপদটোৰে আমি প্ৰথমতে যিটো বহুপদক হৰণ কৰিব দিছে ধৰি ললো সেইটো px লিখি লওঁ। এতিয়া আমি px ইকুৱেল টু কিমান হ'ব? 3x স্কুৱেৰ মাইনাছ x কিউব মাইনাছ 3x প্লাছ 5। এতিয়া কি কৰিম? এই বহুপদটোক আমি এৰেঞ্জ কৰি ল'ম। কেনেকৈ এৰেঞ্জ কৰিম? যিটোত x ৰ হায়েষ্ট পাৱাৰ আছে সেইটোক আমি প্ৰথমতে লিখি ল'ম। তো প্ৰথমতে লিখিলে কি হ'ব? এইটো কি হ'ব? মাইনাছ x কিউব, ঠিক আছে, তাৰপিছত হ'ব প্লাছ 3x স্কুৱেৰ, তাৰপিছত মাইনাছ 3x প্লাছ 5। আকৌ আমাক কিহেৰে হৰণ কৰিব দিছে? এইটোক x মাইনাছ 1 মাইনাছ x স্কুৱেৰেৰে হৰণ কৰিব দিছে। তো ধৰি ললো এইটো gx বুলি। তো gx ইকুৱেল টু আমি লিখিম x মাইনাছ 1 মাইনাছ x স্কুৱেৰ। ইটোকো চেম আমি এৰেঞ্জ কৰি লওঁ। এৰেঞ্জ কৰিলে কি হ'ব? এইটো হ'ব x স্কুৱেৰ প্লাছ x মাইনাছ 1, ঠিক আছে। এতিয়া আমি এইটো হৰণ কৰিম। তো এইটো ক'ত ৰাখিম? এইটো ভিতৰত ৰাখিম। ভিতৰত ৰাখিলে এইটো কি হ'ব? মাইনাছ x কিউব প্লাছ 3x স্কুৱেৰ মাইনাছ 3x প্লাছ 5 হৰণ কিহেৰে কৰি আছো এইটোৰে? তো এইটো লিখি লওঁ। ইয়াত কি হ'ব? x স্কুৱেৰ, এইটো হ'ব মাইনাছ x স্কুৱেৰ প্লাছ x মাইনাছ 1, ঠিক আছে। এতিয়া চোৱা, আমাক ইয়াত লাগে কিমান? ইয়াত লাগে x কিউব আৰু আমাৰ ইয়াত আছে কিমান বাহিৰত? চোৱা, বাহিৰত আছে x স্কুৱেৰ। তো x স্কুৱেৰক কিহেৰে পূৰণ কৰিলে আমি x কিউব পাম? যদি আমি x স্কুৱেৰক x এৰে পূৰণ কৰো তেতিয়া আমি কিমান পাম? চোৱা, x ইনটু x স্কুৱেৰ মানে কিমান পাম? x কিউব। তো এইটো হৈ যাব মাইনাছ x কিউব, ঠিক আছে। এতিয়া চোৱা, x ইনটু x কিমান হ'ব? প্লাছ x স্কুৱেৰ। আকৌ x ইনটু মাইনাছ 1 কিমান হ'ব? এইটো হ'ব মাইনাছ x, ঠিক আছে। এতিয়া ইটোৰ পৰা কি কৰিম? এইটো বিয়োগ কৰি দিম। বিয়োগ কৰিলে চোৱাচোন, এইটো আগতে মাইনাছ চাইন আছিল, বিয়োগ কৰাৰ লগে কি হৈ যাব? সাইনটো হৈ যাব প্লাছ। এটা প্লাছ x কিউব আৰু মাইনাছ x কিউব কি হৈ যাব? দুটা কাটি যাব। তাত এতিয়া চোৱা, x কিউবৰ আগত আগতে সাইন আছিল প্লাছ, এতিয়া যেতিয়া বিয়োগ কৰিম বিয়োগ কৰাৰ লগে সাইনটো কি হৈ যাব? বিয়োগ কৰাৰ লগে সাইনটো হৈ যাব ইয়াত মাইনাছ। তো কি কৰিম এতিয়া? 3x স্কুৱেৰ মাইনাছ x স্কুৱেৰ। তো 3x স্কুৱেৰ মাইনাছ x স্কুৱেৰ কৰিলে কিমান পাম? 2x স্কুৱেৰ, ঠিক আছে। তাৰপিছত সেকেন্ড স্টেপত চোৱা কি কৰিম? 3x ৰ পৰা এইটো যেতিয়া সাইনটো মাইনাছ আছিল এতিয়া কি হৈ যাব? ইয়াৰ সাইনটো প্লাস হৈ যাব। তো মাইনাছ 3x প্লাস x। তো মাইনাছ 3x প্লাস x কৰিলে কিমান পাম? মাইনাছ 2x, ঠিক আছে। তো ইয়াত কিমান আহি যাব এতিয়া? মাইনাছ 2x আৰু ওপৰৰ পৰা কিমান আহিব? অকল 5টো আছে। তো প্লাস 5টো কি হ'ব? তলত নামি আহিব। এতিয়া চোৱা, এতিয়া ইয়াত আমাক কিমান লাগে? ইয়াত লাগে আমাক 2x স্কুৱেৰ লাগে। তো 2x স্কুৱেৰ পাবৰ কাৰণে কি কৰিব লাগে চোৱাচোন, এটুক যদি আমি মাইনাছ 2 ৰে পূৰণ কৰি দিও কি হ'ব? মাইনাছ 2 ইনটু মাইনাছ x স্কুৱেৰ কিমান পাম? 2x স্কুৱেৰ, ঠিক আছে। আকৌ এটুক চোৱা, মাইনাছ 2 ইনটু x কিমান পাম? মাইনাছ 2x, ঠিক আছে। আকৌ মাইনাছ 2 ইনটু মাইনাছ 1 কিমান পাম? প্লাছ 2, ঠিক আছে এখিনি। তো এতিয়া ইটোৰ পৰা এইটো মাইনাছ কৰি দিলে কি হ'ব? চোৱা, 2x স্কুৱেৰ মাইনাছ 2x স্কুৱেৰ কাটি যাব, দুটা 0 হৈ গ'ল। আকৌ এইটো চোৱাচোন, এইটোৰ আগত সাইন আছিল মাইনাছ, এতিয়া যেতিয়া মাইনাছ কৰিম, মাইনাছ কৰোঁতে সাইনটো কি হৈ যাব? সাইনটো হৈ যাব প্লাছ। তো মাইনাছ 2x প্লাছ 2x কাটি গৈ কি হ'ব? 0। তো তাৰ মানে থাকিব কিমান? চোৱা, 5, আগত সাইনটো কি আছিল? প্লাছ, এতিয়া সাইনটো কি হৈ যাব? মাইনাছ। তো 5 মাইনাছ 2 ইকুৱেল টু কিমান পাম? 5 মাইনাছ 2 ইকুৱেল টু 3। তো তাৰ মানে চোৱা, আমি qx ইকুৱেল টু ইয়াৰ পৰা কিমান পালো? তো ইয়াৰ পৰা চোৱাচোন, qx ইকুৱেল টু পালো আমি ভাগফল কিমান পালো? x মাইনাছ 2। আকৌ ভাগশেষটো কিমান পালো? ভাগশেষটো আমি কি লৈছিলো? r x বুলি। ভাগশেষ ইকুৱেল টু আমি কিমান পাইছো? 3। ভাগশেষ ইকুৱেল টু 3 পালো।
তো এতিয়া আমি এতিয়া কি কৰিব লাগে আমি এই বিভাজন কলন বিধিটো আমি সত্যাপনা কৰিব লাগে তাৰ কাৰণে কি কৰিম বিভাজন কলন বিধিটো কি আছিল ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ তো আমি এটা কৰি চাও প্ৰথমতে লেফট হ্যান্ড সাইডত কি লম আমি সো লেফট হ্যান্ড সাইডত কি আহিব px তো কাৰণ আমাৰ ভাজ্য কিমান ভাজ্য px আকৌ ৰাইট হ্যান্ড সাইডত কি আহিব চোৱাচোন ভাজক ইনটু ভাগফল তো ভাজক ইনটু ভাগফল কৰিলে কিমান হ'ব চোৱা ভাজক কিমান পাইছো আমি gx2 তো gx এর ভ্যালু কিমান -x² + x - 1 ঠিক আছে ইনটু ভাগফল ভাগফল কিমান পাইছো আমি ভাগফল পাইছো এইটো x - 2 ঠিক আছে তো ভাগফল কিমান হ'ব x - 2 প্লাস ভাগশেষ ভাগশেষ কিমান পাইছো 3 তো প্লাস কি কৰিম প্লাস 3 ঠিক আছে তো এটা এইটো পূৰণ কৰো পূৰণ কৰিলে কি হ'ব চোৱাচোন প্ৰথমে এটা -x² এর প্ৰথম কি কৰিম x ক পূৰণ কৰিম তো -x² * x কিমান হ'ব চোৱা -x³ ঠিক আছে আকৌ -x² * -2 কিমান পাম +2x² এবাৰ নেক্সট কি কৰিম এই x এৰে কি কৰিম আকৌ x - 2 পূৰণ কৰিম তো x এৰে x - 2 পূৰণ কৰিলে কি হ'ব x এৰে প্ৰথম x ক পূৰণ কৰিম কইলে কিমান পাম x * x + x² ঠিক আছে আকৌ এতিয়া কি কৰিম চোৱা এই x এৰে আকৌ -2 পূৰণ কৰিম -2 পূৰণ কৰিলে কিমান পাম -2x ঠিক আছে এতিয়া লাষ্টত কি কৰিম এই -1 তোৰে আকৌ x - 2 পূৰণ কৰিম তো -1 এৰে কি কৰিম প্ৰথমে x ক পূৰণ কৰিম x ক পূৰণ কৰিলে কিমান হ'ব -1 * x কিমান পাম -x ঠিক আছে আকৌ -1 * -2 কৰিলে কিমান পাম +2 ঠিক আছে আকৌ +3 তো অলৰেডি আছে তো ইয়াত কি লিখিম +3 এতিয়া চোৱা এখিনি যোগ কৰিলে কিমান হ'ব এটো হ'ব -x³ এতিয়া 2x² + x² ইকুৱেল কিমান হ'ব +3x² ঠিক আছে আকৌ -2x - x ইকুৱেল কিমান পাম -3x আৰু 2 + 3 ইকুৱেল কিমান +5 তো এইটো চাইছো এইটো কি পালো -x³ + x² + 3x² -3x + 5 এইটো কাৰ ভ্যালু হয় এইটো px এর ভ্যালুটো এইটো হয় না আমি px ক কি বুলি লৈছিলো px ক আমি ভাজ্য বুলি লৈছিলো ইকুৱেল টু px সো আমি কি কাক কাক পূৰণ কৰিছিলো আমি কাক কাক পূৰণ কৰিছিলো ভাজক আৰু ভাগফলক পূৰণ কৰি কিনে তাৰ লগত কি যোগ কৰিছিলো ভাগশেষ যোগ কৰি কি পালো px এর ভ্যালুটো পালো না মানে ভাজ্য পালো তো ইয়াৰ পৰা আমি কি প্ৰুফ কৰিলো এই বিভাজনৰ কলন বিধিটো প্ৰুফ কৰিলো তো ইয়াৰ পৰা আমি কি লিখিব পাৰো এটাকে ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ ইটোৱে কি আছিল ইটোৱে আছিল বিভাজনৰ কলন বিধি ঠিক আছে বুজি পালা এইটো এটা চোৱা এতিয়া আমি চাম অনুশীলনী 2.3 টো চাম আমি ঠিক আছে অনুশীলনী 2.3 কি কৈছে চোৱা কোৱেশ্চনটো প্ৰথম কোৱেশ্চনটো কৈছে যে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ঠিক আছে আমাক px টো কিমান দিয়া আছে px টো দিয়া আছে x³ - 3x² + 5x - 3 আৰু gx ইকুৱেল টু দিয়া আছে x² - 2 তো প্ৰথমে ইয়াক হৰণ কৰি লও হৰণ কৰিলে কি হ'ব চোৱা ইয়াত কি লিখিম আমি ভিতৰত লিখিম px এর মানটো px এর মান কিমান দিয়া আছে x³ - 3x² + 5x - 3 ইয়াক হৰণ কৰিম কিমানৰে আমি x² - 2 ৰে এটা চোৱা আমাক এখিনিত কিমান লাগে এখিনিত x³ লাগে তো x³ পাবৰ কাৰণে কি কৰিব লাগিব চাচোন x² ক কিমানৰে পূৰণ কৰিলে x³ পাম
x স্কয়াৰক যদি আমি x এৰে পূৰণ কৰো কিমান পাম x * x স্কয়াৰ কিমান হৈ যাব x কিউব আকৌ x * -2 কিমান পাম -2x ঠিক আছে এটা চোৱা ইয়াৰ পৰা এটো কি কৰিম বিয়োগ কৰিলে কি হৈ যাব ইয়াৰ সাইনটো কি হৈ যাব ইয়াৰ চিনটো মাইনাস হৈ যাব তো x কিউব - x কিউব কিমান হ'ব এই দুটা কাটি যাব ঠিক আছে আকৌ এটো চোৱা আগতে সাইনটো আছিল মাইনাস তো এটা মাইনাস কৰিলে ইয়াৰ সাইনটো কি হৈ যাব ইয়াৰ সাইনটো হৈ যাব প্লাস তো 5x + 2x কিমান পাম 5x + 2x কিমান হ'ব 7x এটা এই দুটা নাম আনি ওপৰত কি নামি আহিব -3x স্কয়াৰ + 7x আৰু ওপৰৰ পৰা নামিব -32 ঠিক আছে এতিয়া চোৱা এতিয়া আমাক কিমান লাগে ইয়াত -3x স্কয়াৰ লাগে ঠিক আছে তো -3x স্কয়াৰ পাবৰ কাৰণে আমি এটো কিহেৰে পূৰণ কৰিব লাগিব এটোক আমি কিহেৰে পূৰণ কৰিব লাগিব -3 ৰে এতিয়া -3 ৰে যেতিয়া পূৰণ কৰিম চোৱা কিমান পাম -3 * x স্কয়াৰ কিমান হ'ব -3x স্কয়াৰ ঠিক আছে আকৌ -3 * -2 কিমান পাম -3 * -2 কিমান হ'ব +6 আকৌ এটো বিয়োগ কৰিলে কিমান হ'ব চোৱা এই সাইনটো মাইনাস আছিল এটা কি হৈ যাব প্লাস তো +3x স্কয়াৰ -3x স্কয়াৰ কি হ'ব এই দুটা কাটি যাব আকৌ ইয়াত চোৱা ইয়াত আগত সাইনটো কি আছিল আগৰ সাইনটো আছিল প্লাস এটা মাইনাস কৰিলে সাইনটো কি হৈ যাব মাইনাস তো -3 আৰু -6 কিমান পাম -9 আকৌ এটা ওপৰৰ পৰা কিমান নামিব ওপৰৰ পৰা নামিব +7x এটা চোৱা যেটো ভাজক আছিল ভাজকৰ ঘাত কিমান আছিল 2 আৰু ইয়াৰ চোৱা যেটো ভাগশেষ পালো ভাগশেষত চলকৰ ঘাত কিমান পালো 1 পালো ন তো তাৰ মানে ইটো আৰু হৰণ হ'ব নেকি ইটো আৰু ইটোৰে হৰণ নহয় তো তাৰ মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো চোৱা ভাগফল কিমান লিখিম আমি ভাগফল = x - c আৰু ভাগশেষ = কিমান পাম আমি ভাগশেষ হ'ব 7x - 9 ঠিক আছে বুজি পালা এটো এটা চোৱা নাম্বার 2 টো কি দিছে px = দি আছে x power 4 - 3x স্কয়াৰ + 4x + 5 এটো কি এৰে হৰণ কৰিম আমি gx তো gx = কিমান দিয়া আছে x স্কয়াৰ + 1 - x তো প্ৰথমে px টো লিখি লও px টো কিমান দিয়া আছে x power 4 - 3x স্কয়াৰ + 4x + 5 ঠিক আছে এটো হৰণ কৰিম আমি কিমানেৰে প্ৰথমে যদি এৰেঞ্জ কৰিলে কি হ'ব চোৱাচোন এটো কিমান হ'ব x স্কয়াৰ - x + 1 ঠিক আছে তো এটো কি এৰে হৰণ কৰিম x স্কয়াৰ - x + 1 হৰণ কৰিলে কিমান হ'ব চোৱা ইয়াত আমাক কিমান লাগে x power 4 লাগে তো x স্কয়াৰক কি মানে হৰণ পূৰণ কৰিলে আমি x power 4 পাম যদি আমি ইয়াত x স্কয়াৰ লিখো x স্কয়াৰ লিখে কি হ'ব চোৱাচোন x স্কয়াৰ * x স্কয়াৰ কিমান পাম x power 4 আকৌ এটো চোৱা x স্কয়াৰ * x মানে কিমান পাম এটো পাম -x কিউব ঠিক আছে আকৌ x স্কয়াৰ * 1 মানে কিমান পাম +x স্কয়াৰ আগৰ দৰে এটো মাইনাস কৰি দিলে চোৱাচোন x power 4 কাটি যাব কিন্তু ওপৰত চোৱাচোন ওপৰত x কিউব টো আছিল নেকি আগত x কিউব টো নাছিল তো তাৰ মানে এটা কি কৰিব লাগিব এটো x কিউব টো কি হৈ যাব নামি আহিব তলত নামি আহিলে যেহেতু ইটোৰ পৰা এটো আমি বিয়োগ কৰিছো বিয়োগ কৰিলে কি হ'ব আগত সাইনটো আছিল নিগেটিভ এতিয়া সাইনটো কি হৈ যাব এতিয়া সাইনটো হৈ যাব পজিটিভ হেতু কাৰণে ইটো আমি তলত কিমান নামি আহিব +x কিউব ঠিক আছে আকৌ ইটো চোৱা আগত সাইনটো আছিল পজিটিভ এতিয়া যদি আমি মাইনাস কৰিলে সাইনটো কি হৈ যাব সাইনটো হৈ যাব নিগেটিভ তো -3x স্কয়াৰ -3x স্কয়াৰ - x স্কয়াৰ -3x স্কয়াৰ - x স্কয়াৰ কৰিলে কিমান পাম -4x স্কয়াৰ তো ইয়াত তলত কিমান নামিব -4x স্কয়াৰ আৰু ওপৰৰ পৰা কি নামি আহিব ওপৰৰ পৰা নামি আহিব +4x ঠিক আছে তাৰপিছত আহিব +5 হিলে বুজি পালা
এতিয়া চোৱা এতিয়া আমাক কিমান লাগিব x কিউব লাগিব তো x স্কয়াৰৰ লগত কি পূৰণ কৰিলে আমি x কিউব পাম x স্কয়াৰৰ লগত কি পূৰণ কৰিলে x কিউব পাম প্লাস x পূৰণ কৰিলে আমি x কিউব পাম তো x * x স্কয়াৰ কিমান হৈ যাব x * x স্কয়াৰ x কিউব ঠিক আছে আকৌ x * x কিমান পাম -x স্কয়াৰ আকৌ x * 1 কিমান পাম প্লাস x ঠিক আছে এইটো স্টেপ বুজি পালা তো আকৌ আগৰ দৰে কি কৰিম এটো আকৌ মাইনাস কৰিম মাইনাস কৰিলে চোৱাচোন x কিউব কাটি যাব ঠিক আছে এই x স্কয়াৰৰ সাইনটো কি হৈ যাব চোৱা আগত মাইনাস আছিল এতিয়া মাইনাস কৰিলে সাইনটো কি হৈ যাব প্লাস তো এইটো চোৱা কি হ'ব -4x স্কয়াৰ প্লাস x স্কয়াৰ তো -4x স্কয়াৰ প্লাস x স্কয়াৰ কৰিলে কিমান পাম -3x স্কয়াৰ ঠিক আছে আকৌ এইটো চোৱা x ত আগৰ সাইনটো আছিল প্লাস এতিয়া মাইনাস কৰিলে সাইনটো কি হৈ যাব মাইনাস তো 4x - x কিমান পাম প্লাস 3x আকৌ ইয়াত কিমান পাম প্লাস 5 ঠিক আছে এখিলে বুজি পালা এটা নেক্সট আমি কিহেৰে পূৰণ কৰিম ইয়াক চোৱা কিমান লাগে আমাক -3x স্কয়াৰ লাগে তো -3x স্কয়াৰ মানে x স্কয়াৰক কিমানেৰে পূৰণ কৰিব লাগিব x স্কয়াৰক কিমানেৰে পূৰণ কৰিব লাগিব -3 ৰে পূৰণ কৰিব লাগিব ঠিক আছে তো -3 * x স্কয়াৰ কিমান পাম -3x স্কয়াৰ আকৌ -3 * x কিমান পাম +3x আৰু -3 * 1 কিমান হ'ব -3 ঠিক আছে আগৰ দৰে আকৌ এটো মাইনাস কৰো মাইনাস কৰিলে চোৱা কি হ'ব এই সাইনটো আছিল মাইনাস এটা সাইনটো কি হৈ যাব সাইনটো হৈ যাব প্লাস তো -3x স্কয়াৰ + x স্কয়াৰ কি হৈ যাব এই দুটা কাটি যাব আকৌ ইয়াত সাইনটো চোৱা 3x ৰ আগত আগৰ সাইনটো আছিল প্লাস এতিয়া সাইনটো কি হৈ যাব মাইনাস তো +3x - 3x এই দুটাও কাটি যাব আগত 3 ৰ আগৰ সাইনটো চোৱাচোন কি হৈ যাব আগত মাইনাস আছিল এতিয়া মাইনাস কৰিলে সাইনটো কি হৈ যাব প্লাস তো 5 + 3 কিমান পাম 5 + 3 = 8 ঠিক আছে তো তার মানে ইয়াৰ পৰা আমি কি পালো চোৱা ভাগফল কিমান পালো আমি x স্কয়ার প্লাস x মাইনাস 3 ঠিক আছে আৰু ভাগশেষ কিমান পালো ভাগশেষ পালো আমি 8 বুজি পালা এটো তো নাম্বার ঠিক কি দিছে চোৱা যে px ৰ ভ্যালু কিমান দি আছে x⁴ - 5x + 6 আকৌ gx কিমান দি আছে 2 - x স্কয়াৰ তো এটো এৰেঞ্জ কৰি ললে কি হ'ব চাচোন এটো কিমান লিখিম আমি -x স্কয়াৰ - x স্কয়াৰ + 2 ঠিক আছে তো হৰণ কৰো হৰণ কৰিলে কিমান হ'ব কি লিখিম ইয়াত ভিতৰত লিখিম আমি x⁴ - 5x + 6 তো এটো হৰণ কৰিম কিমানেৰে -x স্কয়াৰ প্লাস তোৰে এটা চোৱা আমাক কিমান লাগে x⁴ লাগে কিমানেৰে x স্কয়াৰক কিমানেৰে পূৰণ কৰিলে x⁴ পাম x স্কয়াৰক আমি কিমানেৰে পূৰণ কৰিম -x স্কয়াৰেৰে পূৰণ কৰিম ঠিক আছে তো -x স্কয়াৰ * -x স্কয়াৰ কিমান পাম x⁴ আকৌ চোৱা 2 * -x স্কয়াৰ কিমান পাম -2x স্কয়াৰ ঠিক আছে এটা আগৰ দৰে বিয়োগ কৰো বিয়োগ কৰিলে কিমান হ'ব চোৱা এটো কি নামি যাব ইয়াত পৰা নামিব +2x স্কয়াৰ ঠিক আছে আৰু বেলেগ কিবা নামিব নেকি নাই এটা ওপৰৰ পৰা এটা নামান কিবা নামিব 5x + 6 ঠিক আছে এতিয়া চোৱা ইয়াত কিমান লাগে 2x স্কয়াৰ লাগে তো ইয়াক কিমানেৰে পূৰণ কৰিব লাগিব ইয়াক কিমানেৰে পূৰণ কৰিব লাগিব -2 ৰে পূৰণ কৰিব লাগিব যদি -2 * -x স্কয়াৰ কিমান পাম তো এটো কিমান পাম 2x স্কয়াৰ ঠিক আছে আকৌ এটো চোৱা -2 * +2 কিমান পাম -4 ঠিক আছে আকৌ এটো বিয়োগ কৰো বিয়োগ কৰিলে কিমান পাম চোৱা এই 2x স্কয়াৰ কাটি যাব এটা ওপৰৰ পৰা নামি আহিব কিমান -5x আৰু এটো চোৱা আগত সাইনটো মাইনাস আছিল এটা সাইনটো কি হৈ যাব প্লাস তো 6 + 4 কিমান পাম +10 ঠিক আছে তো
তো তাৰ মানে কিমান হ'ব ইয়াত ভাগফল কিমান পালো ভাগফল পালো আমি ভাগফল ইকুৱেল টু -x স্কয়াৰ -2 ঠিক আছে আৰু ভাগশেষ পালো আমি ভাগশেষ ইকুৱেল টু পালো -5x প্লাস 10 ঠিক আছে বুজি পালা এটো তে নাম্বার 4 টো নাম্বার 4 টো কি কৰিম আমি px টো ইমান gx টো ইমান তো হৰণ কৰি দিও ডাইৰেক্ট কি পাম আমি 2x পাৱাৰ 4 প্লাস 3x কিউব মাইনাস 2x স্কয়াৰ মাইনাস 9x মাইনাস 12 ঠিক আছে ইয়া হৰণ কৰিম আমি কিমানেৰে x স্কয়াৰ মাইনাস 3 ৰে এটা চা আমাক ইয়াত কিমান লাগে 2x পাৱাৰ 4 লাগে তো 2x পাৱাৰ 4 পাবৰ কাৰণে কি কৰিব লাগিব চোৱা ইয়াত কিমানেৰে পূৰণ কৰিম 2x স্কয়াৰেৰে পূৰণ কৰিম তো 2x স্কয়াৰেৰে পূৰণ কৰিলে কি হ'ব 2x স্কয়াৰ * x স্কয়াৰ কিমান হৈ যাব 2x পাৱাৰ 4 ঠিক আছে আকৌ 2x স্কয়াৰ মাইনাস 3 কইলে কিমান পাম -6 x স্কয়াৰ ঠিক আছে বুজি পালা এখিনি আকৌ ইটোৰ পৰা ইটো মাইনাস কৰো মাইনাস কৰিলে কি হ'ব ইটো মাইনাস হৈ যাব সাইনটো তো 2x পাৱাৰ 4 2x পাৱাৰ 4 কাটি যাব ঠিক আছে আকৌ এই সাইনটো কি হৈ যাব ইটো হৈ যাব প্লাস তো তাৰ মানে ওপৰৰ পৰা কিমান নামিব ইয়াত নামিব 3x কিউব ঠিক আছে আৰু ইয়াত কি হ'ব চোৱা +6x স্কয়াৰ - 2x স্কয়াৰ কিমান লিখিলো আমি +6x স্কয়াৰ - 2x স্কয়াৰ কৰিলে কিমান হ'ব চোৱা সো ইয়াত কি হৈ আছে এটাৰ সাইনটো প্লাস এটাৰ সাইন মাইনাস তো এনেকুৱা থাকিলে কি কৰিবা এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব 6 - 2 কিমান হ'ব 4 আৰু লগত কিমান লাগি আছে x স্কয়াৰ এটা চিনটো কি হ'ব চোৱা যেটো ডাঙৰ সংখ্যা আছে ডাঙৰ সংখ্যাৰ আগত চিনটো কি আছে প্লাস তো এনসাৰটো চিনটো কিমান হ'ব প্লাস বুজি পালা এটো তো তাৰ মানে এটো কিমান হ'ব এটা হ'ব +4x স্কয়াৰ তাৰপৰ আৰু কি নামিব ওপৰৰ পৰা -9x - 12 ঠিক আছে বুজি পালা এখিনি এতিয়া চোৱা এতিয়া আমাক কিমান লাগে 3x কিউব লাগে তো 3x কিউব পাবৰ কাৰণে কি কৰিব লাগিব চোৱা এটো কিমানেৰে পূৰণ কৰিম প্লাস 3x এৰে পূৰণ কৰিম তো প্লাস 3x এৰে পূৰণ কৰিলে কি হ'ব 3x * x স্কয়াৰ কিমান পাম 3x কিউব আকৌ 3x * -3 কিমান পাম -9x ঠিক আছে বুজি পালা এটো আকৌ বিয়োগ কৰো বিয়োগ কৰিলে কিমান হ'ব চোৱা এটো সাইনটো আছিল প্লাস এটোৰ সাইনটো হল মাইনাস তো প্লাস মাইনাস কি হ'ব কাটি যাব আকৌ এটো চোৱা ইয়াৰ পৰা 4x স্কয়াৰ টো নামি আহিব আৰু ইফালে কি থাকিব চোৱা এটো আগত সাইনটো আছিল মাইনাস এটা সাইনটো কি হৈ যাব এটা সাইনটো হৈ যাব প্লাস তো -9x + 9x কি হৈ যাব দুটা কাটি যাব আৰু ওপৰৰ পৰা কিমান নামিব -12 ঠিক আছে বুজি পালা এখিনি তো এতিয়া আমাক কিমান লাগে ইয়াত লাগে আমাক 4x স্কয়াৰ এটা 4x স্কয়াৰ কেতিয়া পাম যেতিয়া এই x স্কয়াৰক কিমানেৰে পূৰণ কৰিম +4 এৰে পূৰণ কৰিম ঠিক আছে তো +4 এৰে পূৰণ কৰিলে কি হ'ব চোৱা 4 * x স্কয়াৰ 4x স্কয়াৰ ঠিক আছে আকৌ 4 * -3 কিমান পাম -12 তো তাৰ মানে ইয়াত ভাগশেষ কিমান পাম ভাগশেষ পাম আমি 0 তো ইয়াত কি লিখিম আমি ইয়াত ভাগফল কিমান হ'ব ইয়াত ভাগফলটো পালো আমি ভাগফল বিকল্পটো পালো আমি 2x স্কয়াৰ প্লাস 3x প্লাস 4 ঠিক আছে আৰু ভাগশেষ কিমান পালো ভাগশেষ পালো 0 ভাগশেষ ইকুৱেল টু 0 ঠিক আছে বুজি পালা এটো তে নেক্সট এটো হৰণ কৰো আকৌ নম্বৰ 5 টো কি দিছে px ইকুৱেল টু দিয়া আছে x পাৱাৰ 6 প্লাস 3x স্কয়াৰ প্লাস 10 ঠিক আছে আৰু gx ইকুৱেল কিমান দিয়া আছে x কিউব প্লাস 1 তো লিখি লও px টো কিমান হ'ব x পাৱাৰ 6
প্লাস 3x স্কয়ার প্লাস 10 ঠিক আছে তো এটো ঘনন কৰিম কিমানেৰে আমি x কিউব প্লাস 1 এৰে তো চাচোন x কিউবক কিমানেৰে পূৰণ কৰিলে x পাৱাৰ 6 পাম x কিউবক যদি আমি x কিউবৰে পূৰণ কৰো কিমান পাম x পাৱাৰ 6 ঠিক আছে আকৌ x কিউব ইনটু 1 কিমান পাম প্লাস x কিউব বুজি পালাখিনি এটা এটো মাইনাস কৰো মাইনাস কৰিলে কি হ'ব চাচোন সাইন টু মাইনাস হৈ যাব তো x পাৱাৰ 6 আৰু মাইনাস x পাৱাৰ 6 দুটা কি হ'ব কাটি যাব ঠিক আছে তো এটা চোৱা এই যেটো প্লাস আছিল এই প্লাস সাইনটো কি হৈ যাব মাইনাস ওপৰত x কিউব আছে নেকি নাই তো এটো যেনেকৈ আছে তেনেকৈ নামি আহিব কেনেকৈ নামিব মাইনাস x কিউব ঠিক আছে আকৌ ওপৰৰ বাকি কি নামিব প্লাস 3x স্কয়াৰ তাৰপিছত প্লাস 10 বুজি পালা এটো এতিয়া চোৱা আমাক ইয়াত কিমান লাগে মাইনাস x কিউব লাগে এটা মাইনাস x কিউব কেতিয়া পাম যদি ইয়াক কিমানেৰে পূৰণ কৰিম মাইনাস 1 এৰে পূৰণ কৰো তো মাইনাস 1 এৰে পূৰণ কৰিলে কি হ'ব চোৱা মাইনাস 1 ইনটু x কিউব কিমান পাম মাইনাস x কিউব ঠিক আছে আকৌ মাইনাস ইনটু প্লাস 1 কিমান পাম মাইনাস 1 আগৰ দৰে মাইনাস কৰো কইলে কি হৈ যাব ইয়াৰ সাইনটো হৈ যাব প্লাস তো মাইনাস x কিউব প্লাস x কিউব কাটি যাব তো উপৰৰ পৰা কিমান নামি আহিব উপৰৰ পৰা নামি আহিব 3x স্কয়াৰ ঠিক আছে আকৌ এটো চোৱা ইয়াত সাইনটো আছিল মাইনাস তো মাইনাস কৰিলে সাইনটো কি হৈ যাব সাইনটো হৈ যাব প্লাস তো 10 প্লাস 1 কিমান পাম প্লাস 11 ঠিক আছে তো তাৰ মানে ইয়াত ভাগফল কিমান পালো ইয়াত ভাগফল ইকুৱেল টু পালো x কিউব মাইনাস 1 ঠিক আছে আৰু ভাগশেষ ইকুৱেল টু কিমান পালো ভাগশেষ ইকুৱেল টু পালো 3x স্কয়াৰ প্লাস 1 ঠিক আছে বুজি পালা এটো এৰিছা লাষ্টৰটো কি দিয়া আছে px এর ভ্যালুটো কিমান দিয়া আছে 2x পাৱাৰ 5 minus 5x পাৱাৰ 4 plus 7x cube plus 4x square minus 10x plus 11 এটো কিমানেৰে হৰণ কৰিম আমি x cube plus 2 ৰে হৰণ কৰিম তো হৰণ কৰো কিমান লিখিম আমি px টো লিখি লও px টো কিমান দিয়া আছে 2x পাৱাৰ 5 minus 5x পাৱাৰ 4 plus 7 x cube plus 4 x square ঠিক আছে তাইছত minus 10 x তাইছত plus 11 ঠিক আছে তো হৰণ কৰি লও এটুক কিমানেৰে কৰিম x cube plus 2 ৰে হৰণ কৰিম এতিয়া চোৱা ইয়াত কিমান লাগে x পাৱাৰ 5 লাগে তো x কিউবক কিমানেৰে পূৰণ কৰিলে x পাৱাৰ 5 পাম x কিউবক আমি যদি x স্কয়ারে পূরণ কৰো কিমান পাম x কিউব ইনটু x স্কয়ার কি হ'ব চাচোন x স্কয়ার ইনটু x কিউব ইকুয়াল টু কিমান হ'ব চোৱা আমি এটা ফৰ্মুলা পাইছিলো ন যদি এনেকৈ পাও x পাৱাৰ a ইনটু x পাৱাৰ b ইকুয়াল টু আমি কিমান লিখিব পাৰো x পাৱাৰ a প্লাস b তো তাৰ মানে ইয়াত কি হৈ যাব চাচোন দুটাৰে বেসটো কি বেসটো সেম হলে কি লিখিম x পাৱাৰ 3 plus 2 ইকুয়াল টু কিমান পাম x পাৱাৰ 5 তো তাৰ মানে কি লিখিম x কিউব ইনটু x স্কয়ার পাৰ কৰিলে কিমান পাম x পাৱাৰ 5 আৰু x পাৱাৰ 5 ৰ হক কিমান 2 তো তাৰ মানে এটো কিমানেৰে পূৰণ কৰিব লাগিব 2 x স্কয়ারেৰে পূৰণ কৰিব লাগিব ঠিক আছে তো 2 ইয়াত আলাল কি হৈ যাব ইয়াতো 2 এটা আহি যাব বুজি পালা এটো আকৌ এবাৰ কি পূৰণ কৰিম 2 ইনটু 2x স্কয়ার 2 ইনটু 2x স্কয়ার কৰিলে কিমান পাম প্লাস 4 x স্কয়ার বুজি পালা এখিনি তো আগৰ দৰে এটা আকৌ মাইনাস কৰো মাইনাস কৰিলে কি হ'ব চোৱা ইটো সাইন কি হৈ যাব মাইনাস তো প্লাস 2x পাৱাৰ 5 মাইনাস 2x পাৱাৰ 5 কি হ'ব দুটা কাটি যাব আকৌ ইয়াত চোৱা এটো আগত সাইনটো আছিল প্লাস এতিয়া সাইনটো কি হৈ যাব মাইনাস তো প্লাস 4x স্কয়ার মাইনাস 4x স্কয়ার দুটা কাটি যাব তো বাছি ৰল কিমান চোৱা বাছিবা কিমান মাইনাস 5x পাৱাৰ 4 তাইছত প্লাস 7
এক্স কিউব আৰু বাছিল মাইনাছ 10x প্লাছ 11 ঠিক আছে বুজি পালা তো এতিয়া চা এতিয়া কিমান পাব লাগে আমি ইয়াত পাব লাগে আমি মাইনাছ 5x পাৱাৰ 4 পাব লাগে তো মাইনাছ 5x পাৱাৰ 4 কেতিয়া পাম যেতিয়া x কিউব প্লাছ 2 কিমানেৰে পূৰণ কৰিম মাইনাছ 5x এৰে পূৰণ কৰিম তো মাইনাছ 5x এৰে পূৰণ কৰিলে কি হ'ব চা 5x into x কিউব কিমান পাম মাইনাছ 5x পাৱাৰ 4 আকৌ মাইনাছ 5x into 2 কিমান পাম মাইনাছ 10x তো ইয়াত কিমান আহি যাব মাইনাছ 10x ঠিক আছে আকৌ আগৰ দৰে মাইনাছ কৰো মাইনাছ কৰিলে চা কি হ'ব এই সাইনটো হৈ যাব প্লাস ঠিক আছে তো মাইনাছ 5x পাৱাৰ 4 প্লাস 5x পাৱাৰ 4 কি হ'ব দুটা কাটি যাব আকৌ ইয়াত চোৱা ইয়াত আগত সাইনটো আছিল মাইনাছ তো মাইনাছ কৰিলে সাইনটো কি পাব প্লাস হৈ যাব ঠিক আছে তো মাইনাছ 10x প্লাস 10x ইয়াত এই দুটা কাটি যাব তো বাছিল কিমান চোৱা ইয়াত কিমান বাছিল 7x কিউব তাৰপিছত প্লাস 11 ঠিক আছে বুজি পালা এখিনি এতিয়া মানে আমাক ইয়াত কিমান লাগিব 7x কিউব তো ইয়াক কিমানেৰে পূৰণ কৰিলে 7x কিউব পাম তো ইয়াত কিমানেৰে পূৰণ কৰিব লাগিব প্লাস 7 এৰে পূৰণ কৰিব লাগিব ঠিক আছে তো প্লাস 7 এৰে পূৰণ কৰিলে কি হ'ব 7 into x কিউব কিমান পাম 7x কিউব আকৌ 7 into 2 কিমান পাম প্লাস 14 ঠিক আছে তো এতিয়া মাইনাস কৰো মাইনাস কৰিলে কি হ'ব চোৱা এটো প্লাস 7x কিউব এটো মাইনাস 7x কিউব তো কি হ'ব দুটা কাটি যাব আকৌ ইয়াত চোৱা ইয়াত সাইনটো আছিল প্লাস 14 ঠিক আছে তো মাইনাস কৰিলে সাইনটো কি হৈ যাব মাইনাস 14 তো মাইনাস 14 প্লাস 11 কিমান পাম মাইনাস 3 ঠিক আছে বুজি পালা এখিনি তো তাৰ মানে আমি ভাগশেষ কিমান পালো ভাগশেষ পালো আমি মাইনাস 3 আৰু ভাগফল কিমান পালো ভাগফল পালো 2x স্কয়ার minus 5x plus 7 তো লিখিলো ইয়াত কি লিখিম ভাগফল ইকুয়াল টু কিমান পালো আমি 2x স্কয়ার minus 5x plus 7 আৰু ভাগশেষ ইকুয়াল টু পালো আমি minus 3 ঠিক আছে বুজি পালা এখিনি এনে চোৱা নাম্বাৰ 2 কি কৈছে চোৱা নাম্বাৰ 2 কৈছে যে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা এতিয়া আমি উৎপাদক কেতিয়া কম ধৰা দুটা বহুপদ আছে ঠিক আছে এটা বহুপদ আছে px ঠিক আছে এই px ক আমি কি কৰি আছো gx বহুপদটোৰে হৰণ কৰি আছো ঠিক আছে এই gx বহুপদটোৰে হৰণ কৰিলে কি পাম ওপৰ এটা কি পাম ভাগফল পাম ইয়াত কি px টো কি px টো ভাজ্য gx টো ভাজক এটা ধৰি ললো ভাগফলটো qx আৰু এটা কি পাম এটা ভাগশেষ পাম বিভাজন কলন বিধিমতে ঠিক আছে এতিয়া এই gx টো px ৰ এটা উৎপাদক বুলি ক'ব কেতিয়া যেতিয়া এই বহুপদ rx = 0 হ'ব বুজি পালানে মানে কি হ'ব rx মানে কি লৈছিলো আমি rx মানে লৈছিলো ভাগশেষ তো ভাগশেষ = 0 তো তাৰ মানে কি কম আমি এই gx টো px ৰ কেতিয়া এটা উৎপাদক হ'ব যেতিয়া px ক আমি gx ৰে হৰণ কৰিম হৰণ কৰিলে ভাগশেষ কিমান পাব লাগিব ভাগশেষ আমি 0 পাব লাগিব ঠিক আছে বুজি পালা এটো তো এটা কৰি চাও কোনটো হৰণ কৰিব দিছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰা তো প্ৰথম বহুপদটো আমি লিখি লম কিমান দিয়া আছে প্ৰথম বহুপদটো t² - 3 ধৰি ললো ইটো gx ঠিক আছে তো gx = কিমান লিখিম আমি t² - 3 কাক হৰণ কৰিম এই বহুপদটো হৰণ কৰিম তো এই বহুপদটো লিখিলো ধৰো px তো px = কিমান লিখিম আমি 2t⁴ তাৰপিছত প্লাস 3t³ minus 2t² minus 90 তাৰপিছত minus 12 ঠিক আছে এখিনি মই মুছি দিছো সাইডৰখিনি তো হৰণ কৰো px ক আমি gx ৰে লিখিলো হয়তো ইয়াত কিমান লিখিম 2
t power 4 plus 3 t cube minus 2 t square minus 90 minus 12 তো হরণ কিমানৰে কৰিম আমি ইয়াক t square minus c ৰে t square minus c তো আমাক কিমান লাগে t power 4 লাগে তো t power 4 কেতিয়া পাম যেতিয়া আমি t square কিমানৰে পূৰণ কৰিম t square ক আমি t square ৰে পূৰণ কৰিম তো t square into t square কিমান পাম t power 4 ঠিক আছে কিন্তু চোৱা এই t square ৰ লগত 2 টো লাগি আছে ন তাৰ মানে ইয়াক কিমানৰে পূৰণ কৰিব লাগিব ইয়াকো 2 এটাৰে পূৰণ কৰিব লাগিব তো 2 t square into t square কিমান পাম 2 t power 4 বুজি পালা এখিনি আকৌ চোৱা 2 t square into minus c কিমান পাম minus 6 t square বুজি পালা এখিনি আগৰ দৰে মাইনাস কৰো চোৱা মাইনাস কৰিলে কি হৈ যাব এটো দাম কাটি যাব আকৌ চোৱা ইয়াৰ সাইনটো কি আছিল আগত সাইনটো আছিল মাইনাস এটা মাইনাস কৰিলে সাইনটো কি হৈ যাব সাইনটো হৈ যাব প্লাস ঠিক আছে তো প্লাস 6t স্কয়ার মাইনাস 2t স্কয়ার মানে কিমান পাম প্লাস 4t স্কয়ার ঠিক আছে আকৌ এটো কিমান নামিব ইয়াৰ পৰা নামিব 3t কিউব ঠিক আছে আকৌ বাকি কি নামিব ইয়াৰ পৰা নামিব মাইনাস 90 আৰু নামিব মাইনাস 12 ঠিক আছে এতিয়া চোৱা এতিয়া আমাক কিমান লাগে 3t power 3 লাগে তো 3t power 3 কাৰণে কি কৰিম ইয়াক কিমানৰে পূৰণ কৰিম প্লাস 3t ৰে পূৰণ কৰিম তো প্লাস 3t ৰে পূৰণ কৰিলে কি হ'ব 3t into t স্কয়ার কিমান পাম 3t কিউব আকৌ চোৱা মাইনাস 3 into plus 3t কিমান পাম মাইনাস 90 ঠিক আছে তো আকৌ মাইনাস কৰো মাইনাস কৰিলে কিমান পাম এটো কাটি যাব ঠিক আছে তো ইয়াৰ সাইনটো বদলিবলে কি হৈ যাব এটো হ'ব মাইনাস 90 এটো হ'ব প্লাস 90 তো মাইনাস 90 প্লাস 90 কাটি যাব তো তাৰ মানে বাছিল কিমান ইয়াত বাছিব 4t স্কয়ার ঠিক আছে মাইনাস 12 ঠিক আছে এখিনি বুজি পালা এতিয়া চোৱা আমাক কিমান লাগে 4t স্কয়ার লাগে তো 4t স্কয়ার পাবৰ কাৰণে কিমানৰে পূৰণ কৰিব লাগিব এটো কিমানৰে পূৰণ কৰিম প্লাস 4 এৰে পূৰণ কৰিম তো প্লাস 4 এৰে পূৰণ কৰিলে কি হ'ব চোৱা 4t স্কয়ার এটো হৈ যাব 4t স্কয়ার আকৌ 4 into minus 3 কিমান পাম minus 12 এটা ইটোৰ পৰা এটো মাইনাস কৰিলে কি হ'ব চোৱাচোন 4t স্কয়ার কাটি গল আকৌ ইয়াৰ সাইনটো কি হৈ যাব প্লাস তো minus 12 plus 12 কি হৈ যাব ইকুৱেল টু ইয়াত লিখিছো মই ইকুৱেল টু 0 তো তাৰ মানে আমি ভাগশেষ কিমান পালো ইয়াত ভাগশেষ ইকুৱেল টু পালো ভাগশেষ ইকুৱেল টু 0 তাৰ মানে আমি কি কম যে এই বহুপদ gx টো এই বহুপদ px ৰ এটা কি হয় এটা উৎপাদক কিয় কাৰণ আমি যেতিয়া px ক gx এৰ হৰণ কৰিছো হৰণ কৰোতে ভাগশেষ কিমান পাইছো ভাগশেষটো পাইছো আমি 0 ঠিক আছে এটা চোৱা দুই নম্বৰটোত কি দিয়া আছে প্ৰথম বহুপদটো কি দিয়া আছে x স্কয়ার প্লাস 3x প্লাস 1 আৰু দ্বিতীয় বহুপদটো দিয়া আছে 3x power 4 plus 5x cube minus 7x square plus 2x plus 2 তো কি কৰিম প্ৰথমটো কি বুলি লম প্ৰথমটো আমি লম gx বুলি ঠিক আছে তো gx ইকুৱেল টু কিমান দিয়া আছে আমাক x square plus 3x plus 1 ঠিক আছে আকৌ px ইকুৱেল টু কিমান দিয়া আছে px ইকুৱেল টু 3x power 4 plus 5 x cube minus 7 x square plus 2x plus 2 ঠিক আছে এটো px এটা হৰণ কৰিলে কি হ'ব চোৱা ইয়াত কিমান লিখিম আমি 3x power 4 plus 5 x cube তাৰপিছত minus 7 x square plus 2x তাৰপিছত plus 2 ঠিক আছে তো হৰণ কৰো কিমানৰে x square plus 3x plus 1 ৰে ঠিক আছে এখিনি বুজি পালা তো ইয়াত কিমান লাগে আমাক ইয়াত চোৱা ইয়াত আমাক কিমান লাগে 3x power 4 লাগে ঠিক আছে
তো এক্স স্কুৱেৰক কিমানেৰে পূৰণ কৰিলে 3x পাৱাৰ 4 পাম যদি আমি এক্স স্কুৱেৰক 3x স্কুৱেৰেৰে পূৰণ কৰো কিমান পাম 3x স্কুৱেৰ ইনটু x স্কুৱেৰ কিমান পাম 3x পাৱাৰ 4 ঠিক আছে আকৌ এটো চোৱা 3x স্কুৱেৰ ইনটু 3x কিমান হ'ব 3 ইনটু 3 9 আকৌ x স্কুৱেৰ ইনটু x কিমান হৈ যাব x স্কুৱেৰ ইনটু x হৈ যাব আমাৰ x কিউব ঠিক আছে আকৌ চোৱা এটো কি আছে 3x স্কুৱেৰ ইনটু 1 তো 3x স্কুৱেৰ ইনটু 1 কৰিলে কিমান পাম প্লাস 3x স্কুৱেৰ ঠিক আছে বুজি পালো তো ইয়াৰ পৰা কি লিখিম এটা মাইনাস কৰি দিম মাইনাস কৰিলে কি হ'ব চোৱা এটো 3x পাৱাৰ 4 এটো 3x পাৱাৰ 4 কাটি যাব ঠিক আছে আকৌ এটো চোৱা এটো সাইনটো কি হৈ যাব ইয়াৰ সাইনটো হৈ যাব মাইনাস তো তাৰ মানে চোৱা মাইনাস 9x কিউব প্লাস 5x কিউব কি পাম কি কৰিম ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিলে কিমান হ'ব 9 - 5 কিমান পাম 4 লগত কিমান লাগি আছে x কিউব আকৌ ডাঙৰটোৰ আগত সাইনটো কি আছে ডাঙৰটোৰ আগত সাইনটো আছে মাইনাস তো তাৰ মানে ৰিজাল্টত সাইনটো কি হ'ব সাইনটো হ'ব মাইনাস ঠিক আছে বুজি পালা এটো আকৌ এটো চোৱা আগত সাইনটো আছিল প্লাস এটা সাইনটো কি হৈ যাব এটা সাইনটো হৈ যাব মাইনাস তো দুটা যেতিয়া মাইনাস থাকে তেতিয়া দুটা মাইনাস থাকিলে কি কৰিম সংখ্যা দুটাক যোগ কৰিম সংখ্যা দুটাক যোগ কৰা কিমান পাম 7 + 3 কিমান পাম 10 ঠিক আছে লগত কিমান লাগি আছে লগত লাগি আছে x স্কয়াৰ এটা যেতিয়া দুটাই মাইনাস থাকিব সাইন তেতিয়া কি হ'ব সাইনটো হৈ যাব মাইনাস আৰু সংখ্যা দুটা কি কৰিম সংখ্যা দুটাক যোগ কৰিম ঠিক আছে এটা ওপৰৰ পৰা কি নামিব প্লাস 2x নামিব আৰু প্লাস 2 নামিব ঠিক আছে তো তাৰ মানে এতিয়া আমাক ইয়াত কিমান লাগিব ইয়াত আমি কি পাব লাগে -4x³ পাব লাগে তো x স্কয়াৰক কিমানেৰে পূৰণ কৰিলে আমি -4x³ পাম x স্কয়াৰক কি কৰিব লাগে আমি -4x এৰে পূৰণ কৰিব লাগিব ঠিক আছে তো -4x * x স্কয়াৰ কিমান পাম -4x³ বুজি পালা এটো আকৌ -4 * x + 3x কিমান পাম 4 * 3 কিমান হ'ব 12 আকৌ প্লাস ইনটু মাইনাসক যেটা পূরণ কৰিলে সাইনটো কি হৈ যাব সাইনটো হৈ যাব মাইনাস আকৌ x * x কিমান পাম x * x পাম x স্কয়াৰ ঠিক আছে আৰু -4x আৰু +1 -4x আৰু +1 কৰিলে কিমান পাম -4x ঠিক আছে বুজি পালা এটো তো এটা মাইনাস কৰক এটো তো এটোক মাইনাস কৰিলে চোৱাচোন মাইনাস কৰিলে কি হ'ব ইয়াৰ সাইনটো কি হৈ যাব প্লাস তো -4x³ + 4x³ কি হ'ব কাটি যাব আকৌ এটো চোৱা এটোত কি আছে এটোৰ সাইনটো আছিল মাইনাস এটা সাইনটো হৈ যাব কিমান এতিয়া সাইনটো হৈ যাব প্লাস তো +12x² - 10x² কিমান পাম +2x² ঠিক আছে আকৌ এই মাইনাস সাইনটো কি হৈ যাব এই মাইনাস সাইনটো প্লাস হৈ যাব তো প্লাস হৈ গলে চোৱা কি হ'ব 2x + 4x কিমান পাম +6x ঠিক আছে তো ওপৰৰ পৰা কিমান নামি আহিব ওপৰৰ পৰা নামি আহিব +2 বুজি পালা এটো ঠিক আছে এতিয়া চোৱা এতিয়া ইয়াত কিমান লাগে 2x² লাগে ঠিক আছে তো 2x² পাবৰ কাৰণে x স্কয়াৰক কিমানেৰে পূৰণ কৰিব লাগিব x স্কয়াৰক আমি কিমানেৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব তো 2 ৰে যেতিয়া x স্কয়াৰক পূৰণ কৰিম কিমান পাম 2x² আকৌ 2 ৰে যেতিয়া 3x ক পূৰণ কৰিম কিমান পাম +6x আকৌ 2 * 1 কিমান পাম +2 তো এটা ওপৰৰ পৰা যেটো এটো বিয়োগ কৰিম কি হ'ব 2x² কাটি যাব 6x - 6x কাটি যাব আকৌ +2 - কাটি যাব তো তাৰ মানে ভাগশেষ কিমান পাম ভাগশেষ ইকুৱেল টু 0 তো ইয়াত কি লিখিম আমি ইয়াত কি লিখিম ভাগশেষ ইকুৱেল টু 0 তাৰ মানে কি হ'ব এটাকে কি হয় gx px ৰ এটা উৎপাদক হয় বুজি পালা এটো ঠিক আছে এখিনি বুজি পালা গুটেখিনি ইয়া নাম্বার 2 কি দিছে কাক হৰণ কৰিম এটো বহুপদক হৰণ কৰিম কোনটো বহুপদৰে এই বহুপদটোৰে
তো তাৰ মানে এই বহুপদটোক কি বুলি লিখিম এইটো বহুপদটোক লিখিম আমি gx বুলি gx ইকুৱেল টু কি হ'ব x কিউব মাইনাস 3x প্লাস 1 ঠিক আছে আৰু px ইকুৱেল টু কিমান হ'ব px ইকুৱেল টু হ'ব x পাৱাৰ 5 minus 4 x cube plus x square plus 3x plus 1 ঠিক আছে তো হৰণ কৰি চাও হৰণ কৰিলে কি লিখিম ভিতৰত px লিখিলাম তো এটো হ'ব x পাৱাৰ 5 minus 4 x cube plus x square plus 3x plus 1 হৰণ কৰো কিমানেৰে x cube minus 3x plus 1 এৰে এটা চোৱা ইয়াত আমাক কিমান লাগে x power 5 লাগে তো x cube ক কিহেৰে পূৰণ কৰিলে আমি x power 5 পাম x cube ক যদি আমি x square এৰে পূৰণ কৰো কিমান পাম x power 5 তো তাৰ মানে কি হ'ব চোৱা x square into x cube কিমান পাম x power 5 আকৌ এইটো চোৱা minus 3x into x square কইলে কিমান পাম minus 3 x cube ঠিক আছে আকৌ x square into 1 কিমান পাম plus x square বুজি পালা এইটো তো এতিয়া কি কৰিম আকৌ মাইনাস কৰিম এইটো মাইনাস কৰিলে কি হ'ব চোৱা এইটো মাইনাস হৈ যাব তো x power 5 minus x power 5 কাটি যাব আকৌ ইয়াৰ সাইনটো চোৱা আগত কি আছিল মাইনাস এটা কিমান হৈ যাব প্লাস তো minus 4x cube plus 3x cube কিমান পাম minus x cube ঠিক আছে আর এইটো চোৱা ইয়াৰ সাইনটো কি হৈ যাব মাইনাস হৈ যাব তো প্লাস x square minus x square কি হ'ব এই দুটা কাটি যাব তো উপৰ পৰা নামি আহিবা কিমান প্লাস 3x plus 1 ঠিক আছে বুজি পালা তো এতিয়া ইয়াত কিমান লাগে আমাক minus x cube লাগে তো x cube ক কিমানৰে পূৰণ কৰিলে minus x cube পাম x cube ক যদি আমি minus 1 এৰে পূৰণ কৰো কিমান পাম minus 1 into x cube তো হ'ব minus x cube ঠিক আছে আকৌ minus 1 into plus minus 3x কিমান পাম plus 3x আকৌ চোৱাচোন minus into 1 into plus 1 minus 1 into plus 1 কৰিলে কিমান পাম চোৱা minus 1 ঠিক আছে তো আগৰ দৰে এটো আকৌ মাইনাস কৰো মাইনাস কৰিলে কি হ'ব চোৱা এই সাইনটো আগত আছিল মাইনাস এটা কি হৈ যাব এটো প্লাস তো minus x cube plus x cube কি হ'ব কাটি যাব আকৌ এটো চোৱা আগত সাইনটো আছিল প্লাস এটা সাইনটো কি হৈ যাব সাইনটো হৈ যাব মাইনাস তো প্লাস 3x আৰু minus 3x কি হ'ব এই দুটা কাটি যাব আৰু এটো চোৱাচোন আগত সাইনটো আছিল মাইনাস এটা সাইনটো কি হৈ যাব প্লাস তো প্লাস 1 plus 1 ইকুৱেল টু কি পাম ইকুৱেল টু 2 তো তাৰ মানে আমি কি লিখিব পাৰিম ভাগশেষ ইকুৱেল টু ভাগশেষ ইকুৱেল টু 2 তো তাৰ মানে কি হয় চোৱাচোন ভাগশেষ শূন্য পালো নেকি ভাগশেষ শূন্য পোৱা নাই তো তাৰ মানে আমি কি লিখিম এটাকে gx কি হয় px ৰ এটা উৎপাদক হয় না নহয় উৎপাদক নহয় কিয় নহয় কাৰণ ভাগশেষটো not equal to 0 ভাগশেষ কি হয় not equal to 0 ঠিক আছে বুজি পালা এখিনি এটা নাম্বার 3 টো কি দিয়া আছে এটো ইম্পর্টেন্ট হয় দেই এক্সামৰ কাৰণে এটো ইম্পর্টেন্ট যদি দুটা শূন্য √5/3 আৰু -√5/3 ঠিক আছে তেন্তে 3x power 4 plus 6x cube minus 2x square minus 10x minus 5 বাকি আটাইবোৰ শূন্য উলিওৱা কি কৈছে যে এই বহুপদটোৰ দুটা শূন্য আমাক দিয়া আছে কি কি এটা √5/3 আৰু এটা -√5/3 এটা আমি আগত কি জানিছিলো না ক্লাস 9 ত আমি পঢ়িছিলো ন যদি আমাক এটা বহুপদ px দিয়া থাকে ঠিক আছে এই বহুপদটোৰ যদি a টো এটা শূন্য হয় px ৰ a এটা শূন্য হয়
তেতিয়া কি লিখিব পাৰো আমি যে a এটা শূন্য হলে কি হয় x minus a টো কি হয় x minus a px ৰ এটা উৎপাদক হয় এটো মনত পৰিছে এটো মনত পৰিছে নে কি কৈছে যে যদি px এটা বহুপদ ধৰা দিয়া আছে আৰু এই px বহুপদটোৰ কি হয় a এটা শূন্য হয় এই এটো যদি শূন্য হয় কি হ'ব এই x minus a টো কি হয় px ৰ এটা উৎপাদক হয় ঠিক আছে বুজি পালা তো ইয়াত আমাক কোৱেশ্চনটোত কি দিছে চোৱাচোন এই বহুপদটো ধৰি ললো বহুপদটো লিখি লও px ঠিক আছে px = 3 x power 4 plus 6 x cube minus 2 x square minus 10x minus 5 ঠিক আছে এই বহুপদটোৰ কি দুটা শূন্য দিয়া আছে এটা শূন্য √5/3 আৰু এটা শূন্য -√5/3 তো তাৰ মানে আমি এটা লিখিব পাৰো নে কি হ'ব x minus √5/3 আৰু কি হ'ব x minus √5/3 এই দুটা কি হ'ব px ৰ উৎপাদক হ'ব px ৰ উৎপাদক হয় বুজি পালা যেহেতু এই দুটা শূন্য তাৰ মানে এই দুটা কি হয় এই px ৰ এটা উৎপাদক তো আমি px টো কেনেকৈ লিখিব পাৰো না px = এই দুটাৰ পূৰণফল x minus √5/3 into x এটো কি হৈ যাব চাও মাইনাস মাইনাস কি হৈ যাব প্লাস √5/3 কি কৰিম আৰু কিবা এটা আমি ধৰি ললো নতুন এটা বহুপদ gx বুলি ধৰি ললো ঠিক আছে এই তিনটা উৎপাদকৰ এনেকৈ পূৰণফল বুলি আমি ধৰিব পাৰো এই px টো বুজি পালা নে স্টেপটো এই স্টেপটো কিয় লিখিলো কাৰণ অলৰেডি আমি দুটা উৎপাদক জানো দুটা উৎপাদক যদি জানো আৰু বাকি কিবা এটা পাৰ্ট থাকিব ইয়াৰ লগত একিটা পূৰণ কৰিলে কি পাম আমি এই px টোৱে পাম ন এটা আমি ইয়াৰ পৰা কি উলাব লাগে এই gx টো উলাব লাগে ঠিক আছে এই gx টো কি হ'ব উলাব লাগে তাৰ কথা আমি কৰো এটা সিম্পলিফাই কৰি লও সিম্পলিফাই কৰিলে কি হ'ব চোৱাচোন a minus b into a plus b কিমান পাম a square minus b square তো কিমান পাম minus 5/3 whole square তো তার মানে কিমান পাম এটো পাম x square minus 5/3 ঠিক আছে বুজি পালা ইয়াৰ লগত কি পাম আৰু কিবা এটা পূৰণ হৈ বহুপদ ধৰা gx এখিনি পূৰণ হৈ গলে কি পাম আমি px টো পাম তো এই gx ৰ মানটো কেনেকৈ উলাম চোৱা gx ৰ মানটো কেনেকৈ উলাম এই px টো কি কৰিম এই x square minus 5/3 ৰে হৰণ কৰি দিম ঠিক আছে হৰণ কৰো px টো লিখি লও px টো কিমান দিয়া আছে 3 x power 4 3 x power 4 below 3 x power 4 plus 6x cube 6x cube minus 2 x square minus 10x minus 10x minus 10x minus 5 minus 5 এটো আমি কি এৰে পুৰা হৰণ কৰি আছো এটো আমি হৰণ কৰি আছো x square minus 5/3 ৰে হৰণ কৰি আছো কিমানৰ হৰণ কৰি আছো x square minus 5/3 ঠিক আছে বুজি পালা এটো এতিয়া চোৱা এতিয়া আমাক ইয়াত কিমান লাগে ইয়াত আমি পাব লাগে 3 x power 4 পাব লাগে তো 3 x power 4 পাবৰ কাৰণে এই x square ক কিমানৰে পূৰণ কৰিব লাগিব কিমানৰে পূৰণ কৰিব লাগিব 3 x square ৰে পূৰণ কৰিব লাগিব ঠিক আছে বুজি পালা এটো এটা 3x square into x square কিমান হ'ব 3x power 4 আকৌ এটো চোৱাচোন এটো কিমান হ'ব এটো চোৱা কিমান হ'ব 5/3 minus 5/3 into 3x square বুজি পালা এটা চোৱা এই 3 কাটি যাব তো তাৰ মানে বাচিব কিমান minus 5x square ঠিক আছে তো minus 5/3 into 3x square মানে কিমান লিখিম আমি minus 5x square বুজি পালা ন এটা স্টেপ ঠিক আছে এখিনি মুছি দিছো মই তো এটা আগৰ দৰে মাইনাস কৰো মাইনাস কৰিলে কি হ'ব চোৱা
এইটো এইটো কাটি যাব, এইটো কি হৈ যাব প্লাস 5x স্কয়ার মাইনাস 2x স্কয়ার কিমান পাম 3x স্কয়ার, আকৌ ওপৰৰ পৰা কিমান নামি আহিব, ওপৰৰ পৰা নামি আহিব 6x কিউব, ঠিক আছে বুজি পালা এইটো। আকৌ নামিব ইয়াৰ পৰা মাইনাস 10x মাইনাস 5 হল, এইখিনি বুজি পালা। এতিয়া চোৱা x স্কয়াৰ আছে x কিউব লাগে, তো কিমানেৰে পূৰণ কৰিব লাগিব, তো ইয়াত কিমানেৰে পূৰণ কৰিব লাগিব 6x এৰে পূৰণ কৰিব লাগিব, তো 6x এৰে পূৰণ কৰিলে কি হ'ব চোৱা 6x into x স্কয়ার কিমান পাম 6x কিউব, ঠিক আছে বুজি পালা। আকৌ 6x into কি হ'ব 6x into minus 5/3 কৰিলে কি হ'ব চোৱা এই 3 ৰে 6 কেইবাৰ যাব দুবাৰ, তো 2x into minus 5 কিমান হ'ব minus 10x, ঠিক আছে বুজি পালা এইখিনি। তো আকৌ মাইনাস কৰো, মাইনাস কৰিলে চোৱা এইটো এইটো কাটি যাব, ইয়াৰ সাইনটো প্লাস, তো এইটো এইটো কাটি যাব, ঠিক আছে। তো বাচিব কিমান চোৱা, বাচিব কিমান 3x স্কয়ার মাইনাস 5, বুজি পালা এইটো। তো 3x স্কয়ার পাবৰ কাৰণে ওপৰত কিমানেৰে পূৰণ কৰিব লাগিব, ওপৰত কিমানেৰে পূৰণ কৰিম প্লাস 3 ৰে পূৰণ কৰিম, প্লাস 3 ৰে পূৰণ কৰিলে কি হ'ব চোৱা 3 into x স্কয়ার কিমান পাম 3x স্কয়ার, ঠিক আছে। আকৌ 5/3 into কিমান হ'ব এইটো মাইনাস 5/3 into 3 কৰিলে কিমান পাম 3 3 কাটি যাব, তো বাচিব কিমান অকল মাইনাস 5, তো এইটোৰ পৰা এইটো মাইনাস কৰিলে কি হ'ব এইটো এইটো কাটি যাব, এইটো এইটো কাটি যাব, তো বাচিব কিমান ভাগশেষ বাচিব 0। তো তাৰ মানে আমি px টো কেনেকৈ লিখিব পাৰো নে px ইকুৱেল টু এনেকৈ লিখিব পাৰো px ইকুৱেল টু x স্কয়ার মাইনাস 5/3 ইনটু আমি ভাগফল কিমান পালো, ভাগফল পালো 3x স্কয়ার প্লাস 6x প্লাস 3 প্লাস 0, কারণ 0 তো কি ভাগশেষ 0, তো প্লাস 0 কৰা মানে কি হ'ব কিবা চেঞ্জ হ'ব নেকি, একো তো চেঞ্জ নহয়, তো প্লাস 0 টো লিখা নিলিখা একে হ'ব, তো তাৰ মানে আমি কি কৰো প্লাস 0 টো আমি মুছে দিলো। তো তাৰ মানে px ইকুৱেল টু আমি কিমান পালো চোৱাচোন x স্কয়ার মাইনাস 5/3 ইনটু 3x স্কয়ার প্লাস 6x প্লাস 3, ঠিক আছে বুজি পালা। তবক ওলাব কি দিছিল বাকি আটাইবোৰ শূন্য উলিওৱা, বাকি আটাইবোৰ শূন্য ওলাবৰ কাৰণে কি কৰিব লাগিব চোৱা এইখিনিটো বুজি পালা, মই এইখিনি মুছি দিছো, ঠিক আছে। তো আমি px টো কিমান পাইছো আমি px ইকুৱেল টু px ইকুৱেল টু কিমান পালো x স্কয়ার মাইনাস 5/3 px ইকুৱেল টু x স্কয়ার মাইনাস 5/3 ইনটু কিমান পালো 3x স্কয়ার প্লাস 6x 3x স্কয়ার প্লাস 6x প্লাস 3। এটা বাকি কেইটা শূন্য ওলাবৰ কাৰণে কি কৰিব লাগিব চোৱা ইয়াক আমি কি কৰিব লাগিব এই বহুপদটোক এবাৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। এটা এই বহুপদটোক উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে কি কৰিব পাৰো আমি এটা এনেকৈ লিখিব পাৰো x plus root 5/3 into x minus root 5/3, ঠিক আছে এইটো কৰিলে এইটোৱে পাম। এটা এইটো ভাঙিলে কি হ'ব চোৱাচোন এইটো কেনেকৈ ভাঙিম চোৱা, প্ৰথমতে কি কৈছিলো মই হেদিনা প্ৰথমতে ধ্ৰুৱক পদটো আৰু x স্কয়াৰৰ সহগক পূৰণ কৰিম, ধ্ৰুৱক পদটো আৰু x স্কয়াৰৰ সহগক পূৰণ কৰিলে কিমান পাম আমি 3 into 3 9, ঠিক আছে। তো এতিয়া 9 ৰ উৎপাদক কেইটা ওলাই লও, 9 ৰ উৎপাদক কি হ'ব চোৱাচোন 1 into 1 আৰু 3 into 3। এতিয়া এই দুটাৰ কোনটো পেয়াৰ ললে তুমি এই মাজৰ পদটো পাবা চোৱাচোন, যদি 1 plus 1 কৰি কিমান পাম 2 6 পাম নেকি নাপাও, তো তাৰ মানে কোনটো পেয়াৰ লম এই সেকেন্ড পেয়াৰটো লম, সেকেন্ড পেয়াৰটো চোৱাচোন যদি 3 plus 3 কৰো কিমান পাম 6x পাম, তো তাৰ মানে ইয়াৰ পৰা কি লিখিব পাৰো এনেকৈ লিখিব পাৰো নে 3x স্কয়ার প্লাস
3x plus 3x plus 3 লিখিব পাৰো এইটো কাৰণ চোৱা 3x plus 3x কিমান হ'ব 6x হ'ব ঠিক আছে এখিনি বুজি পালা তো এইটো কেনেকৈ লিখিম আমি x plus root 5/3 আৰু x minus root 5/3 আৰু এখিনিৰ পৰা কমন কি আহিব চোৱাচোন চোৱা এই দুটাৰ পৰা কমন কি আহিব 3x টো কমন আহিব তো 3x টো কমন ওলাই দিলো ইয়াত বাচিব কিমান ইয়াত বাচিব x তো বাচিব কিমান x plus 1 ঠিক আছে আৰু প্লাস এই দুটাৰ পৰা কমন কি আহিব এই দুটাৰ পৰা কমন আহিব 3 ঠিক আছে তো ইয়াত থাকিব কিমান x plus 1 বুজি পালা এইটো ঠিক আছে তো এইখিনি কইলে কিমান হ'ব চোৱা x plus root 5/3 ঠিক আছে তো x minus root 5/3 আৰু এটো কইলে কিমান হ'ব চোৱা এটা পাম আমি 3x plus 3 ঠিক আছে আৰু এটা কিমান পাম x plus 1 এটা চোৱা যদি আমি px ৰ শূন্য ওলাব লাগে শূন্য ওলাবৰ কাৰণে কি কৰিছিলো আমি px টো প্ৰথমতে শূন্য বুলি লৈছিলো এটা px যদি শূন্য হয় এটো শূন্য হ'ব এটো শূন্য হ'ব বা এটো শূন্য হ'ব বা এটো শূন্য হ'ব তো তার মানে ইয়াৰ পৰা আমি কি লিখিম এখিনি মই মুছি দিছো তো তার মানে আমি কি লিখিম আমি px = 0 কারণ x এর ভ্যালু কিটা ওলাব লাগে আমি তো px = 0 মানে কি লিখিব পারো আমি যে x minus root 5/3 into x plus root 5/3 into আর কি মান পাইছিলো আমি 3x plus 3 3x plus 3 into x plus 1 equal to 0 হ'ব লাগিব ঠিক আছে তো সো এখিনি তো অলরেডি পালো আমি তো তার মানে হয় কি হ'ব 3x plus 3 equal to 0 হ'ব বা কি হ'ব x plus 1 equal to 0 হ'ব ঠিক আছে তো এখিনি পৰা ওলালে কি হ'ব x এর ভ্যালুটো চাচোন 3x equal to -3 তো তার মানে x equal to কিমান পাম -1 ঠিক আছে তো ইয়াৰ পৰা x equal to কিমান পাম x equal to -1 তো তার মানে দুটার পৰা কি পাইছো x equal to -1 x equal to -1 তো টোটাল শূন্য কিমানটা পালো আমি এই বহুপদৰ শূন্য কেইটা পালো চাৰিটা শূন্য পালো কি কি এটা তো √5/3 এটা -√5/3 আৰু দুটা কিমান আৰু দুটা এটা হল -1 আৰু এটা -1 ঠিক আছে বুজি পালা এটো এটা চোৱা নেক্সট নাম্বার 4 টুত কি দিছে যে x³ - 3x² + x + 2 এটা বহুপদ যি x এৰে হৰণ কৰাত ভাগফল পাইছিল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গল তেতিয়া হলে এই gx টো লোৱা কি কৰিছে চোৱাচোন ধৰি ললো এটো px বুলি ঠিক আছে তো px = কিমান লিখিম আমি কিমান লিখিম x³ - 3x² plus x plus 2 ঠিক আছে আকৌ কি দিয়া আছে চোৱা ভাগফল দিয়া আছে x - 2 ভাগফল মানে কিমান আমি qx টো ভাগফল বুলি লও তো qx = দিয়া আছে আমাক x - 2 ঠিক আছে আকৌ ভাগশেষ দিয়া আছে আমাক -2x plus 4 তো ভাগশেষ আমি কিমান লম rx = আমাক দিয়া আছে -2x plus 4 ঠিক আছে এতিয়া এই বহুপদ px টো কি কৰিছে বহুপদ px টোক হৰণ কৰিছে কিহেৰে এই gx বহুপদটোৰে হৰণ কৰিছে ঠিক আছে হৰণ কৰোতে ভাগফল পাইছে x - 2 আৰু ভাগশেষ পাইছে -2x plus 4
এতিয়া আমাক এই gx বহুপদটো ওলাব দিছে ঠিক আছে তো বহুপদৰ বিভাজন কলন বিধি মতে আমি কি লিখিব পাৰো px ইকুৱেল টু কিমান হ'ব চাচোন ইয়াৰ পৰা gx into qx plus rx লিখিব পাৰো ইয়াত px টো কি ভাজ্য gx টো ভাজক qx টো ভাগফল আৰু rx টো ভাগশেষ ঠিক আছে তো ইয়াৰ পৰা যদি আমি gx ৰ ভ্যালুটো ওলাব লাগে তো gx ৰ ভ্যালুটো ওলাবৰ কাৰণে আমি কি কৰিব চোৱাচোন প্ৰথমতে আমি মানকেইটা বহাই দিও px ৰ মান কিমান দিয়া আছে ইমান লিখি লও তো কিমান দিয়া আছে x কিউব minus 3 x square plus x plus 2 ঠিক আছে আকৌ gx টো দিয়া নাই gx টো লব লাগে gx into qx কিমান দিয়া আছে আমাক x minus 2 ঠিক আছে plus rx rx equal to কিমান দিয়া আছে চোৱাচোন minus 2x plus 4 তো rx equal to কিমান দিয়া আছে rx equal to minus 2x plus 4 ঠিক আছে বুজি পালা এটো তো ইয়াৰ পৰা চোৱাচোন এটুক যদি আমি ব্র্যাকেটটো গুছাই দিলে কি হ'ব প্লাস মাইনাস মাইনাসে থাকিব আৰু প্লাস প্লাস প্লাসে থাকিব তো ব্র্যাকেটটো গুছাই দিলো ইয়াৰ পৰা গুছাই দিলে এটো কি হৈ যাব minus 2x plus 4 ওচৰত লিখি দিছো অলপ তো ঠিক কিমান হ'ব minus 2x plus 4 বুজি পালা এটা কি কৰিম চোৱাচোন এই দুটাটো পূৰণ হৈ আছে তো এই দুটাকটো এতিয়া আকো কৰিব নোৱাৰো এটা এইটো চোৱা এটো যদি ইফালে লৈ আহো কি হৈ যাব আগত আছিল minus 2x ইফালে লৈ আহিলে কি হৈ যাব এতিয়া হৈ যাব plus 2x তো এটো কি হৈ যাব x cube minus 3 x square plus x এটো ইফালে গুছি আহিল কি হৈ যাব plus 2x ঠিক আছে বুজি পালা আকৌ ইয়াৰ আছিল plus 2 এতিয়া চা 4 টো ইফালে আছিল plus 4 ইফালে লৈ হাললে কি হৈ যাব ইফালে লৈ হাললে হৈ যাব minus 4 ঠিক আছে বুজি পালা তো ইকুৱেল কিমান লিখিব পাৰো gx into x minus 2 ঠিক আছে বুজি পালা এখিনি তো এখিনি সিম্পলিফাই কৰিলে কিমান পাম চোৱা x cube minus 3 x square তাৰপিছত plus 3x minus 2 equal to gx into x minus 2 এটা চোৱা আমাক কি লাগে এই gx ৰ মানটো লাগে তো gx ৰ মানটো লব কাৰণে কি কৰিব লাগিব চোৱাচোন gx ৰ লগত x কি আছে x minus 2 টো আছে আৰু x minus 2 টো কি হৈ আছে gx ৰ লগত পূৰণ হৈ আছে তো তাৰ মানে যদি x minus 2 টোক ইফালে লৈ আহো তেতিয়া হলে কি হৈ যাব এই গুটেই px টো কি হৈ যাব হৰণ হৈ যাব তো তাৰ মানে আমি কি লিখিম gx equal to কিমান লিখিম x cube minus 3x square x cube minus 3x square plus 3x minus 2 plus 3x minus 2 এটো কি কৰিম হৰণ কৰিম কিমানৰে হৰণ কৰিম এই x minus 2 টোৰে হৰণ কৰি দিম ঠিক আছে তো হৰণ কিমানৰে কৰিম x minus 2 ৰে হৰণ কৰিম বুজি পালা এখিনি তো এতিয়া হৰণ কৰো এটুক x cube minus 3x square plus 3x minus 2 মানে হৰণ কৰিছো x minus 2 ৰে হৰণ কৰিছো আগৰ দৰে চোৱা ইয়াত x cube লাগে তো তাৰ মানে ইয়াত কিমান ৰাখিব লাগিব x square তো x square into x কিমান হ'ব x cube আকৌ x square into minus 2 কিমান হ'ব minus 2 x square ঠিক আছে তো মাইনাস কৰো এটো মাইনাস কৰিলে কি হ'ব এটো x cube এটো x cube কাটি যাব আকৌ ইয়াৰ সাইনটো কি হৈ যাব প্লাস তো তাৰ মানে কি হ'ব minus 3x square plus 2x square তো তাৰ মানে কিমান পাম ইয়াৰ পৰা minus x square ঠিক আছে তো ওপৰৰ পৰা নামিব কিমান প্লাস
3x minus 2 বুজি পালা এইখিনি তো এতিয়া ইয়াত আমাক কিমান লাগে minus x square লাগে তো minus x square পাবৰ কাৰণে কিমান লিখিব লাগিব ইয়াত minus x square পাবৰ কাৰণে কি কৰিম ইয়াত কিমান লিখিম minus x এৰে পূৰণ কৰিম ঠিক আছে তো minus x এৰে পূৰণ কৰিলে কি হ'ব চোৱা x into minus x into x minus x square আকৌ minus x into minus 2 কিমান পাম plus 2x ঠিক আছে বুজি পালা তো plus 2x কইলে কিমান হ'ব ইয়াত তো 3x minus 2x কিমান পাবা x minus 2 ঠিক আছে বুজি পালা তো x minus 2 লাগে কিমান কৰিলে পাম ইয়াত যদি plus 1 দিও plus 1 দিলে কি হ'ব চোৱা x into 1 x আৰু 1 into minus 2 কিমান minus 2 equal to 0 তো তার মানে x cube minus 3x square plus cx minus 2 যেতিয়া x minus 2 ৰে হৰণ কৰিলো হৰণ কৰোতে আমি কিমান পালো হাকে কিমান পালো x square minus x plus 1 তো তার মানে আমি gx equal to ইয়াৰ পৰা কিমান লিখিম তো ইয়াৰ পৰা gx equal to লিখিম আমি gx equal to x square minus x plus 1 ঠিক আছে বুঝি পালা এটো এটা নাম্বার 6 টু কি দিছে সোয়া যে 3x cube minus x square minus cx plus 1 বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা অলপ আগতে আমি পঢ়ি আহিলো যে যদি px এটা বহুপদ দিয়া থাকে আৰু এই বহুপদটোৰ a যদি এটা শূন্য হয় তেনে কি হয় x minus a px ৰ এটা উৎপাদক ঠিক আছে এটা উৎপাদক তো তার মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো যদি আমি এখিনি px বুলি লও px বুলি ললে কি হ'ব 3x cube minus x square minus 3x plus 1 এটো এটা বহুপদ ইয়াৰ এই বহুপদৰ শূন্য কি 1 তো তার মানে কি হ'ব x minus 1 কি হ'ব px ৰ এটা উৎপাদক ঠিক আছে এই লাইনটো বুজি পালা তো যদি x minus 1 টো px ৰ এটা উৎপাদক হয় তো আমি এই x minus 1 টো আৰু এই px টো কেনেকৈ লিখিব পাৰো না px equal to x minus 1 into কিবা এটা gx এটা বেলেগ বহুপদ gx এই দুটা পূৰণ কৰিলে px হ'ব বুলি লিখিব পাৰো আমি ঠিক আছে এটো বুজি পালা তো এতিয়া আমি কি ওলাব লাগে এই gx ৰ মানটো ওলাব লাগে তো gx ৰ মানটো ওলাব কাৰণে কি কৰিম আগৰ দৰে এই px টো কি কৰিম x minus 1 এৰে হৰণ কৰি দিও px টো কিমান আছে 3x cube minus x square minus 3x plus 1 ঠিক আছে তো ইয়াক হৰণ কৰিব লাগে কিমান এৰে x minus 1 এৰে তো x minus 1 এৰে হৰণ কৰিলে কিমান হ'ব চোৱা কিমান লাগিব ইয়াত বহাম আমি 3x square তো 3x square into x কিমান হ'ব 3x cube আকৌ 3x square into minus 1 কিমান পাম minus 3x square তো আগৰ দৰে মাইনাস কৰো মাইনাস কৰিলে কি হ'ব চোৱা ইটো কাটি যাব ঠিক আছে তো ইয়াৰ সাইনটো কি হৈ যাব ইয়াৰ সাইনটো হৈ যাব প্লাস তো প্লাস 3x square minus x square মানে কিমান পাম 2x square তাইছত minus 3x plus 1 বুজি পালা এখিনি এতিয়া আমাক কিমান লাগে 2x square লাগে তো 2x square ৰ কাৰণে ইয়াত কিমান পাব লাগিব ইয়াত পাব লাগিব plus 2x ঠিক আছে তো 2x into x কিমান পাম 2x square আকৌ 2x into minus 1 কিমান পাম minus 2x হল বুজি পালা তো এখিনি কইলে কিমান হ'ব চোৱা আগৰ দৰে মাইনাস কৰো ইটো কাটি যাব ইয়াৰ সাইনটো কি হৈ যাব ইয়াৰ সাইনটো হৈ যাব প্লাস তো minus 3x plus 2x কিমান পাম minus x plus 1 এটা minus x plus 1 পাবৰ কাৰণে x minus 1 ক কিমানৰে পূৰণ কৰিব লাগিব কিমানৰে পূৰণ কৰিব লাগিব minus 1 এৰে পূৰণ কৰিব লাগিব ঠিক আছে তো minus 1 into x কিমান পাম minus x আকৌ minus 1 into minus 1 কিমান পাম plus 1
তো তাৰ মানে ইকুৱেল টু কিমান পালো ভাগশেষ 0 তো তাৰ মানে আমি px টো কেনেকৈ লিখিব পাৰো না px ইকুৱেল টু x minus 1 into কিমান পালো আমি হৰণ কৰোতে খিনি 3x square plus 2x 3x square plus 2x minus 1 ঠিক আছে তো এই px ৰ শূন্য কিটা ওলাবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে ইয়াক উৎপাদক বিশ্লেষণ কৰি লম তো উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব চোৱা 1 into 3 মানে কিমান 3 তো 3 ৰ উৎপাদক কিটা কি হ'ব 3 is equal to 1 into 3 এটা উৎপাদক মানে এই দুটাত 1 আৰু 3 এটাই পেয়াৰ পাম তো এটা পেয়াৰ কৰিলে কি হ'ব চাচোন ইয়াত কি লিখিব পাৰো আমি x minus 1 into এটা এনেকৈ লিখিব পাৰো নে 3x square and minus 3x plus x লিখিব পাৰো সরি plus 3x minus x লিখিব পাৰো কাৰণ প্লাস টো ইয়াত সাইন টো প্লাস আছে তো মাজতো সাইন টো কি হ'ব লাগিব ডাঙৰটোৰ সাইন টো প্লাস হ'ব লাগিব তো plus 3x minus x তো minus 1 ঠিক আছে হেনি বুজি পালা তো এতিয়া কি কৰিম আমি এটো x minus 1 into এই দুটা পৰা কমন কি আহিব এই দুটা পৰা কমন আহিব 3x কমন আহিল তো থাকিব কিমান ইয়াত তো ইয়াত থাকিব x plus 1 ঠিক আছে বুজি পালা আকৌ চোৱা এই দুটাৰ পৰা কমন কি আহিব এই দুটাৰ পৰা কমন আহিব -1 তো -1 কমন আহিলে কিমান থাকিব ইয়াত x plus 1 ঠিক আছে কিয় x plus 1 চোৱা -1 টো ওলাই গল তো -2 ওলাই গল না ওলাই গলে সাইন টো কি হৈ যাব এতিয়া প্লাস ইয়াতো মাইনাস ওলাই গল তো সাইন টো কি হৈ যাব প্লাস ঠিক আছে তো তাৰ মানে এটো লিখিব কেনেকৈ পাৰো আমি এটো লিখিব পাৰো x minus 1 x plus 1 আৰু 3x minus 1 ঠিক আছে আমি কি ওলাই আছিলো এই px টোৰ শূন্য কেটা ওলাই আছিলো তো এই শূন্য কেটা এটা এই px ৰ শূন্য ওলাবৰ কাৰণে আমি কি লিখিব লাগে সদায় প্ৰথমতে কি বুলি লও px equal to 0 বুলি লও তো px equal to 0 এই তিনটাৰ পূৰণফলটো 0 হ'ব তো এই তিনটাৰ পূৰণফলটো 0 লিখি লও তো x minus 1 তাৰছত x plus 1 আৰু 3x minus 1 equal to 0 এটা তিনিটা সংখ্যাৰ পূৰণফল কেতিয়া শূন্য হ'ব হয় এটো 0 হ'ব নহলে এটো 0 হ'ব নহলে এটো 0 হ'ব তো তাৰ মানে ইয়াৰ পৰা কি লিখিব লাগিব হয় x minus 1 equal to 0 বা কি হ'ব x plus 1 equal to 0 বা 3x minus 1 equal to 0 বুজি পালা এটো তো ইয়াৰ পৰা x ৰ মানটো কিমান পাম ইয়াৰ পৰা x equal to কিমান হ'ব 1 ঠিক আছে ইয়াৰ পৰা x ৰ মানটো কিমান পাম x equal to -1 বুজি পালা আৰু ইয়াৰ পৰা x ৰ মানটো কিমান পাম চাওচোন ইয়াৰ পৰা 3x equal to 1 তো x equal to কিমান হ'ব 1/3 ঠিক আছে তো তাৰ মানে আমাক ওলাব কি দিছিল এই বহুপদটোৰ বাকি কেটা শূন্য ওলাব দিছিল বাকি কেটা শূন্য কি হ'ব এটা শূন্য হ'ব -1 আৰু এটা শূন্য কি হ'ব 1/3 ঠিক আছে বুজি পালা এটো এটা নেক্সট কি দিছে যে এই বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ঠিক আছে ইয়াৰ বাকি কেটা শূন্য নিৰ্ণয় কৰা আগৰ দৰে লিখিলো px equal to কিমান দিয়া আছে x power 4 plus x cube minus 9 x square minus 3x plus 18 ঠিক আছে এটা এই বহুপদটোৰ কি হয় দুটা শূন্য এটা √3 আৰু এটা -√3 তো ইয়াৰ উৎপাদক কিটা কি হ'ব এটা হ'ব x minus √3 আৰু এটা কিমান হ'ব এটা হ'ব x plus √3 ঠিক আছে তো এই দুটা পূৰণ কৰিলে কিমান পাম এটো কিমান পাম x square minus 3 বুজি পালা এটো তো তাৰ মানে ইয়াৰ সেকেন্ড পাৰ্টটো ওলাব কাৰণে কি কৰিব লাগিব মই এবাৰ বেছি বুজাই দিয়া নাই আগৰটো ধুনিয়াকৈ বুজাই দিছো তোমালোকক তো ইয়াত মই জাস্ট তোমালোকক এনসাৰটো ওলাই দিম ঠিক আছে তো এতিয়া কি কৰিম এই x square minus 3 ৰে কি কৰিম এই গুটেই px ক হৰণ কৰো তো x power 4 plus x cube minus 9 x square minus 3x plus 18 তো এটো হৰণ কৰিব লাগে কিমানেৰে x square minus 3 ৰে ঠিক আছে তো আমাক কি কৰিব লাগিব চা x power 4 লাগে তো x power 4 পাবৰ কাৰণে আমি কিমান বহাব লাগিব চা ইয়াত কিমান বহাম x square তো x square into x square কিমান পাম
x পাৱাৰ 4 ঠিক আছে আকৌ x স্কয়াৰ ইনটু -c কিমান পাম -3 x স্কয়াৰ বুজি পালা এখিনি তো মাইনাস কৰো কইলে কি হ'ব ইটো কাটি যাব তো ওপৰৰ পৰা কিমান থাকিব x কিউব ইটো প্লাস হৈ যাব তো কিমান হৈ যাব -6 x স্কয়াৰ -3x 8 ঠিক আছে বুজি পালা এখিনি মই বেছি বুজাই দিয়া নাই আৰু ইমান টাইমটো বুজালো তোমালোকক এটা চোৱা ইয়াত কিমান লাগে x কিউব লাগে তো x কিউব পাবৰ কাৰণে ইয়াত কিমানেৰে পূৰণ কৰিব লাগিব প্লাস x এৰে পূৰণ কৰিব লাগিব তো x * x স্কয়াৰ কিমান পাম x কিউব আকৌ x * -c কিমান পাম -3x আকৌ এটো মাইনাস কৰিলে কি হ'ব ইটো কাটি যাব তো ইয়াৰ সাইনটো কি হৈ যাব প্লাস তো +3x - 3x কাটি গল ঠিক আছে তো বাছিল কিমান ইয়াত বাছিল -6 x স্কয়াৰ তাৰপিছত +8 ঠিক আছে বুজি পালা তো এতিয়া মানে আমাক কিমান লাগে -6 x স্কয়াৰ লাগে তো -6 x স্কয়াৰৰ কাৰণে কি কৰিব লাগিব ইয়াত -6 বহাব লাগিব ঠিক আছে তো -6 * x স্কয়াৰ কিমান -6 x স্কয়াৰ আকৌ -6 * -3 কিমান পাম -6 * -3 +18 ঠিক আছে বুজি পালা তো এটো কিমান হৈ যাব এটো হৈ যাব 0 ঠিক আছে আগত 1 টো মই লিখিব পাহৰি গৈছিলো লিখি দিলো তো তার মানে আমি ইয়াৰ পৰা এনেকে লিখিব পাৰো নে px = কিমান লিখিব পাৰো চা x স্কয়ার - c মানে এটো কেনেকে লিখিব পাৰো x - √3 into x plus √3 into চোৱা ইয়াত আমি ভাগফল কিমান পালো x স্কয়ার plus x minus 6 তো কিমান পালো x স্কয়ার plus x minus 6 এটা কি কৰিম এই বহুপদটোৰ আমি উৎপাদক বিশ্লেষণ কৰিম চোৱা উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে কি কৰিব লাগিব 6 1 গুণ 6 তো 6 টো ভাঙিব লাগিব 6 ভাঙিলে কি হ'ব চোৱা এটা হ'ব 1 * 6 আৰু এটা 2 * 3 চোৱা মাজত আমাক কিমান লাগে অকল x লাগে x মানে কি হ'ব লাগিব যদি আমি 3 ৰ পৰা 2 টো মাইনাস কৰো কিমান পাম 1 তো 1 x এনেকৈ আহিব তো তাৰ মানে কোনটো পেয়াৰ লম 2 আৰু 3 ৰ পেয়াৰটো লম ঠিক আছে তো 2 আৰু 3 ৰ পেয়াৰটো ললে কি হ'ব চোৱা তো কি হ'ব x - √3 ঠিক আছে x + √3 আৰু এটো কি কৰিম আমি x স্কয়ার তাৰপিছত প্লাস 3x - 2x - 6x কৰিম তো প্লাস 3x - 2x কিমান পাম x এ পাম ঠিক আছে তো ইয়াৰ পৰা কি হ'ব x - √3 তাৰপিছত x + √3 এটা এই দুটাৰ পৰা কমন কিমান আহিব x টো কমন আহিব তো x টো কমন আহিলে ভিতৰত কিমান থাকিব x + 3 ঠিক আছে বুজি পালা আকৌ এই দুটাৰ পৰা কমন কিমান আহিব এই দুটাৰ পৰা কমন আহিব -2 এটা কমন আহিব তো -2 টো যেতিয়া কমন আনিম কিমান থাকিব ইয়াত x + 3 ঠিক আছে বুজি পালা এখিনি তো তাৰ মানে এটো আমি কি বুলি লিখিব পাৰিম x - √3 তাৰপিছত x + √3 আৰু কি লিখিম x + 3 আৰু x - 2 ঠিক আছে বুজি পালা এটো তো আমাক ওলাব কৈছিল কোৱেশ্চনটো যে এই বহুপদটোৰ বাকি কেটা শূন্য নিৰ্ণয় কৰা তো বাকি কেটা শূন্য উলিয়াবৰ কাৰণে কি কৰিব লাগিব প্ৰথমে এই px = 0 বুলি লিখিব লাগিব ঠিক আছে তো px = যদি 0 হয় এখিনিৰ পূৰণফল গোটেখিনি 0 হ'ব তো এই চাৰিটা সংখ্যাৰ পূৰণফল 0 কেতিয়া হ'ব হয় x - √3 = 0 হ'ব বা কি হ'ব পাৰে x + √3 = 0 হ'ব পাৰে বা x + 3 = 0 হ'ব পাৰে ঠিক আছে বা x - 2 = 0 হ'ব পাৰে বুজি পালা এটো তো ইয়াৰ পৰা x = কিমান আহিব x = আহিব √3 আৰু ইয়াৰ পৰা x = আহিব -√3
ইয়াৰ পৰা x ইকুৱেল টু আহিব মাইনাছ চি আৰু ইয়াৰ পৰা x ইকুৱেল টু আহিব 2 তো তাৰ মানে বাকি দুটা শূন্য কি কি পালো মাইনাছ চি মাইনাছ প্লাছ ৰুট 3 আৰু মাইনাছ ৰুট 3 টো দিয়া আছে কোৱেশ্চনত এটা বাকি দুটা শূন্য আৰু কি কি পালো এটা পালো মাইনাছ চি আৰু এটা পালো প্লাছ 2 ঠিক আছে বুজি পালা এটো তো বাকি দুটা শূন্য কি হ'ব মাইনাছ চি আৰু প্লাছ 2 হল নেক্সট নাম্বাৰ 7 কি দিয়া আছে যে 6x power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটো আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত ভাগশেষ minus 15 পোৱা গল ভাগফল কি হ'ব কি কৈছে যে এই বহুপদটোক এই 3x plus 7 বহুপদটোৰে হৰণ কৰোতে ভাগশেষ কিমান পাইছে minus 15 ওলাব দিছে যে ভাগফল কি হ'ব ঠিক আছে তো আমি লিখি লও প্ৰথমতে এটো px বুলি লৈ লও ঠিক আছে প্ৰথম বহুপদটো ধৰি ললো px = 6 x power 4 plus 11 x cube minus 7 x square minus 15x minus 50 ঠিক আছে আৰু ধৰি ললো কোনটো বহুপদে হৰণ কৰিছে এটো বহুপদৰে তো এটো বহুপদক কি বুলি লম এটো বহুপদ হ'ব gx gx = তোমাৰ দিয়া আছে 3x + 7 ঠিক আছে যেতিয়া তুমি px টো gx এৰে হৰণ কৰিলে ভাগশেষ কিমান পাব বুলি কৈছে ভাগশেষ পাইছো -15 ভাগশেষ মানে কিমান rx = দিয়া আছে -15 তেতিয়াহলে আমি কি ওলাব লাগে ভাগফলটো ওলাব লাগে তো ভাগফল মানে কি qx = আমি ওলাব লাগে ঠিক আছে এটা আমি কি জানো চোৱাচোন px = কিমান জানো px = gx into qx plus rx ঠিক আছে বিভাজনৰ কলন বিধিটো তো বহাই দিও ভ্যালু কিটা ইয়াৰ পৰা বহাই দিলে সব px টো কিমান দিয়া আছে 6 x power 4 plus 11 x cube minus 7 x square minus 15x minus 50 ঠিক আছে ইকুয়াল টু কিমান 3x plus 7 তো 3x plus 7 into qx plus rx ইকুয়াল টু কিমান আছে -15 তো এটো কিমান হৈ যাব এটো বনি যাব -15 এই স্টেপটো বুজি পালা জাস্ট মই ভ্যালু কিটা বহাই দিছো সবৰ ধৰত ঠিক আছে তো এতিয়া চোৱা -15 টো ইফালে লৈ কি যাব +15 তো তাৰ মানে এটো কি এনেকৈ লিখিব পাৰো না 6 x power 4 plus 11 x cube minus 7 x square ঠিক আছে তাইছত -15x এটা এটো এনেকৈ বনি যাব ন -50 আৰু +15 এটা -50 +15 কইলে কিমান পাম চোৱা এটা প্লাস এটা মাইনাস আছে তো এটা প্লাস এটা মাইনাস থাকিলে কি কৰো সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান হ'ব 35 আৰু ডাঙৰটোৰ আগত সাইনটো কি আছে মাইনাস তো এনসাৰত সাইনটো কি হ'ব এনসাৰত সাইনটো হ'ব মাইনাস তো তাৰ মানে এটো কিমান আহিব -35 = 3x plus 7 into qx ঠিক আছে এখিনি বুজি পালা এতিয়া ইয়াত আমাক qx এর মানটো লাগে ঠিক আছে তো এই qx এর মানটো ওলাবৰ কাৰণে কি কৰিব লাগিব এই যিখিনি qx এর লগত লাগি আছে এখিনি কি আছে পূৰণ হৈ আছে এই পূৰণটো ইফালে লৈ গলে কি হৈ যাব হৰণ তো তাৰ মানে আমি কি কৰিম এই গুটেই বহুপদটো কি কৰিম 3x + 7 এৰ হৰণ কৰি দিম হৰণ কৰিলে যেটো আমি ভাগফল পাম সেই ভাগফলটো কি হ'ব এই qx এর ভ্যালুটো বা আমাক কোৱেশ্চনত যে ওলাব দিছে ভাগফলটো এটো হ'ব হেতৰ ভাগফলটো ঠিক আছে তো আমি হৰণ কৰো এতিয়া কিমানক হৰণ কৰিব লাগে 6 x power 4 plus 11x cube plus 11 x cube minus 7 x square minus 15x minus power 4 plus 11x cube plus 11 x cube তাইছত
minus 7x square minus 7x square তাৰপিছত minus 15x minus 15x তাৰপিছত minus 35 minus 35 ইয়াক আমি হৰণ কৰি আছো কিমানেৰে হৰণ কৰিছো ইয়াক 3x plus 7 এৰে 3x plus 7 এৰে হৰণ কৰি আছো তো হৰণ কৰিলে কি হ'ব চোৱা ইয়াত কিমান নিম আমি 3x আছে তো ইয়াত কিমান নিম আমি 2x cube তো 2x cube দিলে কি হ'ব চোৱা 2 into 3 6 x power 4 ঠিক আছে আকৌ এটুক চোৱা 7 into 2 কিমান হ'ব plus 14 x cube ঠিক আছে তো এটুক মাইনাস কৰিলে কি হ'ব চোৱা ইটো কাটি যাব ইয়াত সাইনটো কি হৈ যাব ইয়াত সাইনটো মাইনাস তো তাৰ মানে কি হ'ব minus 14x cube আৰু plus 11x cube কিমান পাম আমি minus 3x cube ঠিক আছে আৰু ওপৰৰ পৰা নামিব minus 7x square minus 15x minus 35 ঠিক আছে বুজি পালা তো এতিয়া চোৱা এটোত কিমান পাব লাগে আমি minus 3x cube পাব লাগে তো minus 3x cube পাবৰ কাৰণে কি কৰিম ইয়াত চোৱা ইয়াত minus x square এটা পূৰণ কৰি দিম ঠিক আছে তো minus x square আৰু 3x কিমান পাম minus 3x cube ঠিক আছে আৰু এটো চোৱা minus x square into plus 7 কিমান পাম 7 minus 7x square ঠিক আছে এটা যদি এই দুটা মাইনাস কৰিম কি পাম ইটো কাটি যাব তো বাচিব কিমান ইয়াত minus 15x minus 35 ঠিক আছে তো এতিয়া চোৱা এতিয়া আমাক কিমান লাগে minus 15x লাগে minus 15x কেতিয়া পাম যেতিয়া আমি 3x ক minus 5 এৰে পূৰণ কৰিম তো minus 5 into 3x কিমান পাম minus 15x আকৌ minus 5 into 7 কিমান পাম minus 35 তো equal to 0 তো তাৰ মানে ইয়াত ভাগফল কিমান পালো ভাগফল equal to কিমান পালো 2x cube minus x square minus 5 তো তাৰ মানে আমি qx equal to কিমান লিখিম যেটো আমাক ভাগফল ওলাব দিছিল কোৱেশ্চনটোত সেই ভাগফলটোৰ মানটো কিমান হ'ব 2x cube minus x square minus 5 ঠিক আছে বুজি পালা এটো এটা নেক্সট কি দিছে চোৱা যে এটা বহুপদক x square minus 2 ৰে ভাগ কৰাত আৰু ভাগশেষ ক্ৰমে 2x square plus 5x minus 2 আৰু minus x plus 14 পোৱা গল বহুপদটো নিৰ্ণয় কৰা কি কৈছে যে এটা বহুপদক x square minus 2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে ইমান আৰু ইমান পোৱা গল তেতিয়া হলে বহুপদটো নিৰ্ণয় কৰা ঠিক আছে ধৰি ললো বহুপদটো কি px বুলি এতিয়া আমি px টো নাজানো আমাক px টো ওলাব দিছে ঠিক আছে এই px টো কি কৰিছে হৰণ কৰিছে কিহেৰে হৰণ কৰিছে x square minus 2 ৰে হৰণ কৰিছে তো আমি এটো gx বুলি লব পাৰো তো দিয়া আছে আমাক gx equal to x square minus 2 ঠিক আছে বুজি পালো এই px টো x square minus 2 ৰে হৰণ কৰোতে ভাগফল কিমান পাইছে ভাগফল মানে qx কিমান পাইছে 2x square plus 5x minus 2 আৰু ভাগশেষ পাইছে কিমান minus x plus 14 ভাগশেষ মানে কিমান rx equal to পাইছে তোমাৰ minus x plus 14 এতিয়া আমাক px টো ওলাব দিছে আগৰ দৰে আমি লিখি লও px equal to আমি কিমান জানো gx into qx plus rx ঠিক আছে বহুপদৰ বিভাজন কলন বিধি মতে তো ইয়াৰ পৰা চোৱা gx কিমান দিয়া আছে ইয়াৰ পৰা চোৱা gx টো কিমান দিয়া আছে x square minus 2 দিয়া আছে ঠিক আছে আকৌ qx টো কিমান দিয়া আছে 2x square plus 5x minus 2 ইয়াৰ লগত কি প্লাস কৰিম rx কিমান দিয়া আছে minus x plus 14 ঠিক আছে বুজি পালা তো এতিয়া পূৰণ কৰো প্ৰথমে কি কৰিম
প্ৰথমে এই x স্কয়াৰেৰে গুটেকিটাক সিঙ্গেল সিঙ্গেল কে পূৰণ কৰিম কৰি লও x স্কয়াৰ * 2x স্কয়াৰ কিমান হ'ব 2 x পাৱাৰ 4 আকৌ x স্কয়াৰ * 5x কিমান হ'ব প্লাস 5 x কিউব আকৌ x স্কয়াৰ * -2 কিমান পাম -2 x স্কয়াৰ বুজি পালা এটো এটা কি কৰিম এতিয়া -2 ৰে গুটেকিটাক আকৌ সিঙ্গেল সিঙ্গেল কে পূৰণ কৰিম সিঙ্গেল সিঙ্গেল কে পূৰণ কৰিলে কি হ'ব -2 * 2x স্কয়াৰ কিমান পাম -4 x স্কয়াৰ ঠিক আছে আকৌ -2 * +5x তো কিমান পাম -10x আৰু এটো পাম -2 * -2 কিমান হ'ব +4 ঠিক আছে এটো বুজি পালা আৰু আগত এটো যদি ব্র্যাকেটটো গুছাই দিও কি হৈ যাব -x + 14 ঠিক আছে এটা সবচেয়ে হাইয়েস্ট পাওয়ার কিমান হয় x পাওয়ার 4 তো তার মানে হাইয়েস্ট কিমান আইব 2 x পাওয়ার 4 এটা x কিউব আৰু কবার আছে নেকি নাই তো তার মানে এটো জেনেকা আছে তেনেকা থাকিব তো এটো হ'ব 5 x কিউব এটা চোৱাচোন x স্কয়াৰৰ দুটা টার্ম আছে তো দুটা টার্ম থাকিলে কি কৰিম হয় যোগ বিয়োগ কৰিম এটা কি আছে চোৱা -2x স্কয়ার আৰু -4x স্কয়ার দুটাতে মাইনাস আছে দুটাতে মাইনাস থাকিলে আমি কি কৰো সংখ্যা দুটা পূৰণ কৰা সরি সংখ্যা দুটা যোগ কৰিলে কি হ'ব যোগ কৰিলে হ'ব 6 আৰু লগত কি লাগি আছে x স্কয়ার আৰু সাইনটো কি হ'ব সাইনটো হ'ব মাইনাস ঠিক আছে ঠিক তেনেদৰে ইয়াত চোৱা -10x আৰু -x কিমান হ'ব -11x আৰু 4 + 14 কিমান হ'ব +18 তো তার মানে আমি px = কি আন পালো px = পালো 2x পাওয়ার 4 + 5x কিউব -6x স্কয়ার -11x + 18 ঠিক আছে বুজি পালা এটো তো ঠিক আছে আজিলে এইখিনি আছিল তোমালোকৰ আশা কৰো তোমালোকে ক্লাসটো ভাল পালা আৰু মই যিখিনি পঢ়ালো বুজি পালা আমাৰ বহুপদ চেপ্টাৰটো ইয়াতে শেষ হল ঠিক আছে আমি এই চেপ্টাৰটোত কি কি শিকিলো চোৱা তো এই চেপ্টাৰটোত কি শিকিলো বহুপদৰ মাত্ৰা ওলাব শিকিলো বহুপদৰ মাত্ৰা কি আছিল যদি আমাক এটা বহুপদ ধৰা px দিয়া আছে সেই বহুপদটো কি চলকটো কি x তো মাত্ৰা কি হ'ব মাত্ৰা মানে চলকৰ সর্বোচ্চ বা উচ্চতম ঘাত যেটো উচ্চতম ঘাত তো কি হয় সেই বহুপদটোৰ কি হয় মাত্ৰা হয় ঠিক আছে বহুপদৰ শূন্য মানে কি আছিল বহুপদৰ শূন্য মানে যদি এটা বহুপদ ধৰা px দিয়া আছে এই px বহুপদটোৰ এটা শূন্য ধৰা k কেতিয়া k টো px ৰ শূন্য হ'ব যেতিয়া pk = কিমান হ'ব 0 ঠিক আছে আৰু কি দিয়া আছিল যে বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ মানে কি আমি কি পাইছিলো দুটা প্ৰকাৰৰ বহুপদ চাইছিলো আমি এটা চাইছিলো ৰৈখিক আৰু এটা চাইছিলো দ্বিঘাত ঠিক আছে এটা ৰৈখিক বহুপদৰ কাৰণে লেখটো কি হৈছিল ইয়াৰ কাৰণে লেখটো সৰল ৰেখা ঠিক আছে মনত পৰিছে নে আৰু দ্বিঘাতৰ কাৰণে কি পাইছিলো এনেকা ইউ শেপ হয় ওপৰৰ পিনে ইউ শেপ বা তলৰ পিনে ইউ শেপ এটো কি বুলি কৈছিল এটো কৈছিল অধিবৃত্ত বা ইংৰাজীত কি বুলি কৈছিল প্যাৰাবোলা বা অধিবৃত্ত ঠিক আছে এতিয়া আমি শূন্য কেনেকৈ ওলাম গ্ৰাফ এটা চাই কিনে শূন্য কেনেকৈ ওলাম ধৰা গ্ৰাফটো এনেকৈ দিয়া আছে এই গ্ৰাফটোৱে ধৰা এনেকৈ আছে ঠিক আছে এটা গ্ৰাফ ইয়াত দিয়া আছে আৰু এটা গ্ৰাফ ধৰা এনেকৈ দিয়া আছে ঠিক আছে এটা এই গ্ৰাফটো আৰু এই গ্ৰাফটোত এইটো এটা বহুপদৰ গ্ৰাফ ইটো এটা বহুপদৰ গ্ৰাফ এই গ্ৰাফটো বা এই বহুপদটোৰ শূন্য কেটা হ'ব এই গ্ৰাফটোৱে বা এই অৰ্ধবৃত্ত বা এই বক্ৰকাৰ ৰেখাডালে যিমানটা বিন্দুত x এক্সিসক কাটিছে এটো x এক্সিস আৰু এটো y এক্সিস এই লেখটোৱে যিমানটো বিন্দুত x এক্সিসক কাটিব হিমানটোৱে এই বহুপদটোৰ শূন্য হ'ব তো ধৰা কেইটা পইণ্টত কাটিছে বা কেইটা বিন্দুত কাটিছে এটা দুটা তিনটা বিন্দুত কাটিছে মানে এই বহুপদটোৰ শূন্য কেইটা তিনিটা আকৌ ইটো চোৱা এই লেখটোৱে x এক্সিসক কাটিছে নেকি নাই কাটা এটো গ্ৰাফত x এক্সিসক কাটা নাই মানে এই বহুপদটোৰ শূন্য কি হ'ব ইয়াৰ শূন্য নাই
ঠিক আছে মনত পৰিছে আৰু কি দি আছিল আৰু এটো আছিল এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক কি আছিল ধৰা এটা বহুপদ যদি দ্বিঘাত বহুপদ হয় px = a x² + bx + c এই বহুপদটোৰ দ্বাৰা দুটা শূন্য এটা আলফা আৰু এটা বিটা ঠিক আছে তেতিয়া হলে এই শূন্য দুটাৰ সম্পৰ্ক কি হয় যে আলফা + বিটা = -b/a আৰু আলফা বিটা = c/a ইয়াত চোৱা b টো কি হয় x ৰ হক a টো কি হয় x² ৰ হক আৰু c টো কি হয় c টো ধ্ৰুবক পদ আৰু এটোটো কলবে x² ৰ হক মনত পৰিছে এটো আৰু যদি তোমাক কি দিয়া থাকে এটা বহুপদৰ দুটা শূন্য দিয়া থাকে এটা আলফা আৰু এটা বিটা ঠিক আছে আৰু কি দিয়া থাকে তোমালোকক বহুপদটোৰ এই শূন্য দুটাৰ যোগফল আৰু সংখ্যা দুটাৰ শূন্য দুটাৰ পূৰণফল দিয়া থাকে তেতিয়া হলে বহুপদটো কেনেকৈ ওলাম আমি বহুপদটো হ'ব x² - আলফা + বিটা x + আলফা বিটা ঠিক আছে এটো মনত পৰিছে আকৌ লাষ্টত কি শিকিছিলো আমি আজি কি শিকিলো বহুপদৰ বিভাজন কলন বিধি এটো শিকিলো বহুপদৰ বিভাজন কলন বিধি মানে কি যদি এটা বহুপদ ধৰা px দিয়া আছে এই px টোক ধৰা আন এটা বহুপদ gx ৰে হৰণ কৰিলো কইলে কি হ'ব এটা আমি কি পাম এটা আমি ভাগফল পাম ভাগফলটো হ'ব qx আৰু এটা কি পাম এটা ভাগশেষ পাম ভাগশেষটো ধৰিলো rx আৰু rx টো সদায় কি হ'ব শূন্য হ'ব নহলে qx তকৈ সদায় সৰু হ'ব ঠিক আছে বুজি পালা এটো তো এইখিনি আছিল আজি ক্লাছটোত আশা কৰো তোমালোকে ক্লাছটো ভাল পালা আৰু মই যিখিনি পঢ়ালো তোমালোকে বুজি পালা যদিহে ক্লাছটো ভাল পালা কি কৰিবা লগৰবোৰৰ লগত ক্লাছটো শেয়াৰ কৰি দিবা আৰু ক্লাছটো লাইক কৰি দিবা ঠিক আছে তো ধন্যবাদ বাই বাই